এয়া সহযাত্ৰীসকলক জনাওঁ যে ৰেনমোত এটা আমি জলসাত বহিছোঁ, এটা মেহফিল ধুনীয়া। জাকিৰ হুছেইন দেৱে যে কৈছিলে ৱাহ তাজ ৱাহ, মই আপোনাক কৈছোঁ ৱাহ উস্তাদ ৱাহ। হিন্দীত তেওঁ কয় তব ভি বল ৰহা হে, এই যে তব ভি বল ৰহা হে তবলা। মই আপোনাক এনেকৈও সুধিব মন গৈছে হোৱাই অকল তবলা, গীটাৰখনোতো হ'ব পাৰিলেহেঁতেন। Yes, tabla is the king of classical music. একদম প্ৰায় এটা কথা সৰুতে মন কৰিছিলোঁ যে তাবলা বজালে দুটা বস্তু বিশেষভাৱে দৰকাৰ হয়, পাউডাৰ টেমা এটা সদায় লৈ ফুৰে আৰু সৰু হাতুৰি বুলি কওঁ আমি, হয়নে? দুটুকুৰা কৰাৰ পিছতো আকৌ সেই বাদ্যটোক তেওঁ দুফাল কৰি বজাবলৈ আৰম্ভ কৰিলে। তাৰমানে এটা কথা কওঁ দেই, হয়, ধ্বংসৰ পিছত যে আকৌ সৃষ্টি হয়। আপুনি যে আপোনাৰ কলেজখনত পঢ়িছিলে তাৰ যেতিয়া কোৰাছ এটা হয় দেখিব যে অন্য ইনষ্ট্ৰুমেণ্ট নাই, কিন্তু অকল যদি তাবলাটো থাকে মানে প্ৰথম এসপ্তাহ তবলাই চলাই লৈ যাব। অসমৰ পৰা কোনোবা ইণ্টাৰনেশ্যনেল লেভেলৰ কথা চিন্তা কৰিব পাৰিব বুলি, কাৰণ চবে ভাবি আছে অকল ভূপেন হাজৰিকাৰ কথা, কিন্তু তাৰ মাজতে এজন যে ফুল কোমলীয়া ল'ৰাই যে চিন্তা কৰি আছে এইটো কিন্তু কোনেও ভবা নাই। চবে ভাবিছে যোৰহাটৰ ল'ৰা বিহু ফাংচনত কেতিয়াবা গান গায়। বিশেষকৈ অসমীয়া ছিংগাৰ এজন যি নিজৰ ভাষা লৈ গোটেই বিশ্বক জনাই থৈ গ'ল, তাতকৈ কি উদাহৰণ, তেনেকুৱা চাগে দ্বিতীয়জন আমি আৰু কেতিয়াও নাপাম। সংগীতৰ ক্ষেত্ৰত জুবিন দা একলব্যই আছিল। মৃত্যু নোহোৱালে কিন্তু চবে ভাবিয়ে থাকিলেহেঁতেন জুবিন দা আমাদের মানে বাংলাৰ নাই, এতিয়া জুবিন দা হয়ো বাৰু গোটেই দেশৰ এক সম্পদ। মানে তাবলাৰ অবিহনে আপোনাৰ না কথক হ'ব, না চুতখেল বৰখেল ভকেল হ'ব, না ভজন হ'ব, না চেতাৰ বাজিব, না ভাইলিন বাজিব। তেতিয়া মই মানে এটা চেলেঞ্জ কৰিলোঁ, মানে মই ভাবিলোঁ দেউতাৰ মনৰ এইটো মই মেইনটেইন কৰিম, আৰু ময়ো যিটো মই বাদ্য শিকিছোঁ গুৰুক মানে প্ৰণাম জনাই এইটোকো মই কেতিয়াও নেৰোঁ। লক্ষ্ণৌ ভাটখাণ্ডে ইউনিভাৰ্চিটিৰ পৰা সংগীত বিষয়ত উইথ ফাৰ্ষ্ট ক্লাছ, আৰু কলকাতা সৰ্বভাৰতীয় সংগীত পৰিষদ তাৰ পৰাও মই ফাৰ্ষ্ট ক্লাছ ল'লোঁ। আপুনি সংগীত বিষয়ত নহয় জানো? সংগীত বিষয়। হয়। ৰেডি ন? ইয়া জুলফি, মই ৰেডি। নমস্কাৰ, যাত্ৰাৰ ৰেনমোত এটি নতুন খণ্ড আৰু এগৰাকী বিশেষ নতুন অতিথিক লগত লৈ মই আইচেংফা আটাইলৈকে আদৰণি জনাইছোঁ। আজি আলোচ্যৰ বিষয় হৈছে সংগীত। সংগীত এই বিষয়টিত এনে এক যাদু আছে যে সেই যাদুৰ কথা আমাৰ শেহতীয়াকৈ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৱেও প্ৰমাণ দি গৈছে। সংগীতে মানুহৰ জীৱনত খোপনি পুতে হৃদয় ভেদী জীৱনৰ বাবে, আৰু এই সংগীত হ'বলৈ হ'লে তাত সুৰ, তাল, লয়, ছন্দ, কথা সকলোবোৰৰে সমাহাৰ ঘটিব লাগিব। আৰু এই যে ক'লোঁ তালৰ কথা, তাল নহ'লেতো গীতেই আধৰুৱা। এটি বাদ্যত এই তালৰ লহৰ তুলিব পাৰি, আৰু সংগীতত ব্যৱহাৰ হোৱা এটি অবিচ্ছিন্ন বাদ্য হৈছে তবলা। আজি এই নতুন বিষয়টিৰ ওপৰত আমি আলোচনা কৰিম, আৰু তাৰ বাবে আমাৰ ৰেনমোৰ অতিথিৰ আসন শুৱনি কৰিছেহি অসমৰ এগৰাকী বিশিষ্ট তবলাবাদক নৱজ্যোতি দুৱৰা ডাঙৰীয়াই। গতিকে তেখেতক মই ৱেলকাম কৰিবলৈ সাজু হৈছোঁ, আৰু তেখেত বৰ্তমান কলিকতাস্থিত গেইলৰ ডেপুটি জেনেৰেল মেনেজাৰ। গতিকে আমি অলপ জানিম তেওঁৰ সেই চাকৰি জীৱনটোৰ কথা, লগতে এই সাংগীতিক জীৱনৰ কথা। মই সাজু হৈছোঁ তেওঁক ৱেলকাম কৰিবৰ বাবে, আৰু আপোনালোক সাজু হওক আমাৰ এই যাত্ৰাৰ আলাপত ভাগ ল'বৰ বাবে। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। নৱজ্যোতি দা, আপোনাক আমাৰ ৰেনমোলৈ স্বাগতম জনাইছোঁ। আৰু ইমান ব্যস্ততাৰ মাজত সুদূৰ কলিকতাৰ পৰা আহিছে ৰেনমোলৈ, গতিকে আমি অত্যন্ত সুখী, আৰু এইকণ সময় দিয়াৰ বাবে প্ৰথমতেই ধন্যবাদ জনাইছোঁ, ডাঙৰকৈ ধন্যবাদ এটি, আৰু সম্ভাষণ জনাইছোঁ। আৰু প্ৰথমতে মই আপোনাৰ পৰা এটা শুভেচ্ছা বাৰ্তা লৈ লওঁ অনুষ্ঠানটিৰ মাজভাগলৈ যোৱাৰ পূৰ্বে। এই শুভক্ষণত ময়ো মোৰ অন্তৰৰ পৰা সমূহ যাত্ৰা ইউটিউব চেনেলৰ দৰ্শকবৃন্দলৈ আন্তৰিকতা জ্ঞাপন কৰিলোঁ, আৰু মোৰ নমস্কাৰ জনালোঁ। আইচেংফাৰ অনুষ্ঠানটো যাতে আৰু আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে মই অল দ্য বেষ্ট থাকিল। থেংক ইউ। সেই প্ৰচেষ্টাতে আমিও আগবাঢ়ি আছোঁ। আৰম্ভণিতে আপোনাৰ ব্যক্তিগত জীৱনটোত ভুমুকি মৰাৰ আগতেই, যিহেতু আমাৰ অসমৰ গোটেই পৰিৱেশটোৱে গুমা হৈ আছে, মই উনুকিয়াব বিচাৰিছোঁ দুগৰাকী বিশেষ
সত্তাৰ বিষয়ে হয়। প্ৰথম কথাটো হৈছে আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ হয়। জন্ম শতবাৰ্ষিকী উদযাপন কৰি আছোঁ হয়। লগতে আমি হিয়াৰ আমঠু জুবিন গাৰ্গ হয়। জুবিন দাক আমি হেৰুৱাইছোঁ আৰু তেখেতৰ পদযুগল আপোনাৰ পিছফালে ঠিক ধুনীয়াকৈ আঁৰি থৈছোঁ তেখেতক প্ৰতিদিনেই সোঁৱৰো যেতিয়া ইয়ালৈ আহোঁ গতিকে মই এই দুই সত্তাৰ বিষয়ে অকণমানি এটি বিশ্লেষণ আপোনাৰ দৃষ্টিৰে প্ৰথমতে আমি ভূপেন দাৰ কথালৈ আহোঁ বিশ্ববৰেণ্য লতা মংগেশকাৰ যাক কৈ গৈছে পৃথিৱীত ভূপেন হাজৰিকাৰ বিষয়ে যে নৰ্থ ইষ্টৰ পৰা আৰম্ভ কৰি গোটেই বিশ্ব ব্ৰহ্মাণ্ডলৈ মানে গোটেই আমাৰ পৃথিৱীৰ একো বাকী নাই য'ত নেকি আমাৰ গোটেই অসমীয়া সাংস্কৃতিক জগতখনৰ অকল সংগীতেই নহয় মানে ইয়াৰ জলবায়ু পৰিৱেশ ইয়াৰ কালচাৰ আমাৰ নৰ্থ ইষ্ট বুলি ক'লে অকল অসম নহয় 7খন বাই ভনীৰ একদম তেওঁ যিখিনি বিলাই থৈ গ'ল সেই হিচাপে মানে আপুনি লতা মংগেশকাৰেই কওক বা আপুনি যিকোনো প্ৰেচিডেণ্টেই কওক চবেই মানে এটলিষ্ট ভূপেন হাজৰিকাৰ নামটো ল'বলৈ বাধ্য এইকাৰণে ভূপেন হাজৰিকাই কাকো এৰি থৈ যোৱা নাই সকলোকে বিশ্বৰ মানে চুই গৈছে আৰু যেতিয়াই তেওঁ যিখন দেশলৈ গৈছে অসমৰ কালচাৰটোতো তাত তেওঁ উত্থাপন কৰেই লগতে লৈ আহে 5 মিনিটতেই তেওঁ সেই যে দেশখনৰ এটাও মানে কিবা এটা গান তেওঁ তৈয়াৰী কৰে আৰু সেই দেশখনৰ সেইখিনি সময়ৰ কি সমস্যা হৈ আছে তাৰ ওপৰতো তেওঁ মানে এটা ৰূপ দি থৈ আহে যে পৃথিৱীখন যেন সকলোৱে মিলিজুলি থাকিব লাগে তেওঁৰ কিন্তু এইটোৱে অভিপ্ৰায় আছিলে বিশেষকৈ সেই বাৰ্তাটো মানে য'তেই যায় মানে অসমৰ সংস্কৃতিক প্ৰথমতে তেওঁ বিলায় আৰু দ্বিতীয়তে সেই দেশখনক কেনেকৈ মানে অসমলৈ যদি পাৰে এবাৰ নিমন্ত্ৰণো কৰে যে অসমখনলৈও আহক আমি যদিও নৰ্থ ইষ্টৰ বহুত দূৰত আছোঁ আপোনালোকে এবাৰ আহক ক'ত পৰি আপুনি কাজিৰঙাৰ কথা কয় কামাখ্যাৰ কথা কয় আৰু আমাৰ লুইতৰ কথা ব্ৰহ্মপুত্ৰৰ কথা কয় তো তেওঁ মানে এই যিখিনি তেওঁ সেই পৃথিৱী সেই দেশখনত গৈ কয় তেতিয়া মানে চবেই মানে অলপ হ'লেও থমকি ৰয় এয়া কি আৰু সেয়া হৈছে ভূপেন হাজৰিকা যাৰ বিষয়ে ক'বলৈ মানে ইমিডিয়েট কোনো উত্তৰ নাই তেওঁৰ বিষয়ে কি ক'ম মই বহুত সৰু অথচ মহাসাগৰ তেওঁ একদম সঁচা কথা এই সততে ভূপেন্দাৰ নামটো ল'লোৱে যেতিয়া সততে কোনকেইটা গানে আপোনাক বিশেষকৈ চুই যায় গোটেই গীতবিলাকেই গীত সমগ্ৰকে আমি একদম বুকুত সাৱটি অসমৰ বাবে উপহাৰ সেউজীয়া উপহাৰ কিন্তু এই মুহূৰ্তত কি মনত পৰিব আপোনাৰ দুটামান গান মহাবাহু ব্ৰহ্মপুত্ৰ দৌলা আৰু তেওঁ চামেলি মেম চাব যিখন চিনেমা মানে মিউজিক ডাইৰেক্টৰ কৰিছিলে সেইখনকো তেওঁ মানে প্ৰথম মানে কেনেকৈ মানে ইণ্টাৰনেশ্যনেল লেভেলত লৈ যাব পাৰি সেইটো সময়ত আৰু তেওঁ বিহুৰ সময়ত যিখিনি বিহুৰ গান গাইছিলে সেইখিনিও তেওঁ মানে মানিবলগীয়া মানে সেইখিনি মানে তেওঁ সেই সময়ত বাহিৰত কেনেকৈ সেইটো উপস্থাপন কৰিব মানে আমাৰ অসমখনতো বিহুৰ সময়ত কি কৰা হয় কেনেকৈ আমি বিহুৰে আমি গোটেই কালচাৰটো তেখেতৰ গীতে আছিল নহয় বহাগ আহে বছৰি বিহুতি আহিবা বিহুতি বছৰি আহিবা কি আছিল তাৰপিছত জাতিটোৰ দেহ মন ধোৱা বা এনেকুৱা গতিকে সেই গোটেই চিত্ৰখন আছিলে মানে গোটেই সমাজ ব্যৱস্থাটো আৰু অসমীয়াৰ কালচাৰটো কেনেকৈ তাৰমানে খেতিৰ পৰা আৰম্ভ কৰি কেনেকৈ মানে আজি এই পৰ্যায় পাইছেহি গোটেইখনেই তেওঁ বিয়পাই গৈছে আৰু আটাইতকৈ ডাঙৰ এটা মেছেজ হৈছে মানুহে মানুহৰ বাবে এইটো আটাইতকৈ বেছি এতিয়ালৈকে বৰ্তমান হৈ থকা এটি গীত প্ৰতিটো প্ৰসংগত প্ৰতিধ্বনি যি গানটো তাৰপিছত আৰু এটি গীত জিলিকাব লুইতৰে তাত একেবাৰে বিজ্ঞান মনস্তত্বৰ পৰা আৰম্ভ কৰি এতিয়া আধুনিক গোটেই কথাখিনি আছে নহয় জানো গতিকে সঁচাকৈ তেওঁৰ মানে গানৰ ইমান তেওঁ ঢৌ বোৱাই থৈ গৈছে মানে
কোনটো গানক আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ ঠিক একদম কাৰণ তেওঁ প্ৰতিটো গানৰে এটা এটা মিনিং উলিয়াবলৈ গ'লে মানে বহুত দিন লাগি যাব হয় হয় এই আপোনাৰ এই অনুষ্ঠানটোত মই সেইখিনি তেওঁৰ বিষয়ে কৈতো একো শেষ কৰিব নোৱাৰোঁ মানে মোক যে সুধিছে মই যে তেওঁৰ অকণমান কিবা এটা ক'ব পাৰিছোঁ এই মই ভাবিছোঁ কিবা আমাৰ কৰণীয় সেয়া আৰু সেই কথাবিলাক আমি বুকুত লৈ আগবাঢ়ি যাবও লাগিব ডাঙৰ কথা কেৱল গীতবোৰ গাই থাকিলেই নহ'ব নহয় জানো সেই বাৰ্তাখিনিক আমি অনুভৱ কৰিব লাগিব তেনেকৈ আগুৱাই যাব লাগিব নিজৰ কৰ্মৰ মাজেৰে যিমানখিনি পাৰোঁ এয়া হ'ল আমাৰ ভূপেন দা এতিয়া অকণমান আমাৰ একেবাৰে হিয়াৰ আমঠুগৰাকীৰ বিষয়ে মই প্ৰথমে ক'ব বিচাৰোঁ মই একচুৱেলি তেখেতক যোৰহাটতে প্ৰথম মোতকৈ 6 বছৰ সৰু মই যোৰহাটতেই প্ৰথম লগ পাইছিলোঁ কেতিয়াৰ কথা সেয়া এইটো মানে 82 83 এনেকুৱা আৰু হা আৰু তেখেতেতো প্ৰথম তবলা দিয়ে ষ্টাৰ্ট কৰিছিলে আপোনাৰ বিষয়টোৱেই মোৰ বিষয়টোৱেই দি ষ্টাৰ্ট কৰিছিলে আৰু তেখেতে সেই সময়ৰ ৰবীন বেনাৰ্জী বুলি হয় নাম তেখেতে লয় সেই ইয়াতো লৈছে সেইগৰাকী ব্যক্তি সেইজন ব্যক্তিয়ে মানে তেওঁক মানে তবলাটো তুলি দিছিলে হাতত বাপেকে যদিও তেখেতৰ গভৰ্ণমেণ্ট বিষয়া আছিলে কিন্তু মানে সেই ব্যক্তিজনে তেখেতক মানে ক'লে যে নহয় তোমাক মই এই ইনষ্ট্ৰুমেণ্টটো দিছোঁ ইয়াৰ পৰাই তুমি ষ্টাৰ্ট কৰা তোমাৰ মহাসাগৰখন চিনি পাইছিলে তেখেতে তেতিয়া মানে তেখেতে চিন্তা কৰিলে যে সকলোৱেতো পঢ়া শুনাটো সকলোৱেই কৰে পঢ়া শুনা কৰিয়েই যে সকলো কিবা এটা কৃতকাৰ্য হ'ব লাগিবতো এনেকুৱা কথা নাই তেওঁ সদায় মনত এটা ভাৱ আছিলে কেনেকৈ মই কিবা এটা অসমৰ কাৰণে এক্সট্ৰা কিবা এটা মই কৰি মোৰ যিখিনি মানে ইন'ভেশ্যন প্ৰতিভা আছে মই যদি সেইখিনি অলপ বিলাই থৈ যাব পাৰোঁ তেনেহ'লে হয়তো যদি যুৱ প্ৰজন্ম বা উঠি অহা সকলোৱে যদি সেইখিনি মানে আশীৰ্বাদ হিচাপে লৈ যদি আৰু আগুৱাই যাব পাৰে তেওঁ মানে তাৰ কাৰণে বহুত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰিলে গোটেই জীৱনটো আৰু তেতিয়াৰ পৰাই মানে তেওঁ লাগি আছিলে কোন দিশে তেওঁ অসমীয়া কালচাৰটো মানে ইণ্টাৰনেশ্যনেল লেভেলত নট নেশ্যনেল লেভেল কিন্তু সেইটো সময়ত অসমত কিন্তু কোনেও এই কথাটো ভাবিব পৰা নাছিলে যে নৰ্থ ইষ্টৰ পৰা অসমৰ পৰা কোনোবা ইণ্টাৰনেশ্যনেল লেভেলৰ কথা চিন্তা কৰিব পাৰিব বুলি কাৰণ চবেই ভাবি আছে অকল ভূপেন হাজৰিকাৰ কথা কিন্তু তাৰ মাজতে এজন যে ফুল কোমলীয়া ল'ৰাই যে চিন্তা কৰি আছে এইটো কিন্তু কোনেও ভবা নাই চবেই ভাবিছে যোৰহাটৰ ল'ৰা বিহু ফাংচনত কেতিয়াবা গান গাই তেনে কিন্তু ভিতৰত বহুত পিছত আৰু সেইটোতো তেওঁৰ অৱদান হৈছে আমাৰ খগেন দা ইয়াত কৈ থৈ গৈছিলে তেখেতে সেই কথাষাৰ মানে খগেন দাই তেওঁক বিহুটো পুৰা একদম হেৰি কৰি দিছে আৰু তেওঁৰ মানে এটা চেলেঞ্জ আছিলে মই যিখিনি মানে ক্ল'জ মই মানে সদায় কেতিয়াবা লগ পাওঁ আৰু ক'ৰবাত ফাংচন আৰু এনেও কেতিয়াবা তেতিয়া মানে কৈছিলে যে কেনেকৈ মানে অসমীয়া কালচাৰটো মানে ইণ্টাৰনেশ্যনেল লেভেলত মানে লৈ যাব পাৰি কাৰণ তেওঁৰ মেইন উদ্দেশ্য আছিলে যে ইণ্টাৰনেশ্যনেল লেভেললৈ লৈ যাবলৈ হ'লে প্ৰথমেতো আমাৰ চিনেমা মানে আমাৰ যিখন অসমীয়া চলচ্চিত্ৰ জগতখন যদি সেই লেভেললৈ লৈ যাব পাৰোঁ তেনেহ'লে মানুহে চিধাইটো গান এটা শুনাৰ আগতে যে চলচ্চিত্ৰত কিবা এটা একচুৱেলি ফেচ টু ফেচ আই কণ্টেক্ট যিটো হয় মানুহৰ সেই আই কণ্টেক্টত মানুহৰ মানে আৰু বহুত কিছুমান মানে মানুহে বুজিবলৈ সুবিধা হয় সেইকাৰণে মানে তেওঁ গানৰ উপৰিও মানে চলচ্চিত্ৰ জগতখন কেনেকৈ মানে পিছৰ ফাললৈ কিন্তু তেওঁ এইবিলাক কাম বহুত আগৰ পৰাই কৰি আছে কিন্তু মাৰ্কেট ইমান কম্পিটিশ্যন একদম নহয় আমাৰ যিহেতু খুব মন্দা অৱস্থা হৈয়ে গৈছিলে কাৰণ আমাৰ প্ৰযোজকৰ অভাৱ গতিকে তেওঁ দুয়োটা কাম কৰিলে যেতিয়া আমাৰ ইণ্টাৰনেট আহি গ'ল ডিজিটেল আহি গ'ল চলচ্চিত্ৰখন বন্ধ হৈ গৈছিল না তেতিয়া মানে তেখেতে মানে মোক কৈছিলে যে এতিয়াতো গোটেই শিল্পীসকল মানে শেষ হৈ যাব ধৰিছে গোটেই ডিজিটেল আহি গ'ল মোবাইল আহি গ'ল মানে হলবিলাক বন্ধ হৈ গৈছে কেনেকৈ তাৰমানে এই শিল্প জগতটো জীয়াই থাকিব পাৰিব কাৰণ বহুতৰেতো এইটো নিয়েইতো কৰ্ম চলি আছিলে তো সেইটো প্ৰচেষ্টা আগত ৰাখিয়ে তেওঁ তাৰমানে বহুত কষ্ট কৰিছিলে যে কেনেকৈ মানে গানৰ থ্ৰুৱেদি মানে তেওঁ চলচ্চিত্ৰটো মনোযোগ দিব লাগিব গানতো মনোযোগ দিব লাগিব কাৰণ অকলতো গান গাই থাকিলেইতো মানে সেই পৰ্যায় পাব নোৱাৰে সেইটো কাৰণে মানে তেতিয়াৰ পৰাই তেওঁ ষ্টাডি কৰি মানে শেষ মুহূৰ্তলৈকে তেওঁ কিন্তু যিখিনি কৰি গ'ল যুঁজাৰু নাই তেখেতে এঠাইত কৈছিলে কেৱল মই গায়ক হৈ মৰিব নিবিচাৰোঁ মোৰ অৰাটো এইটো হওক মই গোটেই এজন পাৰফৰ্মাৰ সকলো ফালৰ পৰা যাতে মই
দিবলৈ চেষ্টা কৰে আৰু সেইটোৱে আজিৰ তাৰিখত ৰৈ ৰৈ বিনালে অভিলেখ স্থাপন কৰিছে লাগিলে সেয়া জীৱিত কালৰ পৰা সেই তেখেতে সেইটো 19 বছৰ আগৰ এটা কাহিনী বুলি যিহেতু কৈছে গতিকে আপুনি কোৱা কথাষাৰ কিমান আগৰ পৰা তেওঁৰ এটা কাৰণ এইবিলাক কৰিবলৈ অকণমান ফাইনেন্সিয়েলতো লাগিব সেইটো কাৰণে ধৰক সেই থিংকিংটো তেতিয়াৰে কিন্তু মানে সাৰ্থক মানে সাকসেসফুল হৈছে ধৰক এই বছৰ নহয় এনেও জুবিন গাৰ্গ এদিনতে যিহেতু হোৱা নাই গতিকে এইটো ফচল দীৰ্ঘদিনীয়া কাৰণ কোনোবাই এটা গান গাই বা কিবা এটা অনুসৰণ কৰিলে কোনো জুবিন হ'ব নোৱাৰে কিন্তু তেওঁৰ যিখিনি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট মানে সেইটো মানে কাৰো লগত কম্পেয়াৰ নহয় সেইকাৰণে তেওঁ সেই তেতিয়াৰ পৰা এতিয়ালৈকে বৰ্তমান হৈ থাকিল কাৰণ বহুত আহিল বহুত গ'ল নহয় আৰু এতিয়া চকু যদি মুদি দিওঁ চকুটো মুদি যদি ভাবোঁ আমাৰ মৃত্যুত কেইজন আমাৰ কাষত থাকিব তাৰপিছত জুবিন দাৰ মৃত্যুটো যদি ভাবি দিওঁ গতিকে তেওঁ কিমান দিব লাগিব যিটো কাৰণত বস্তুটো নাহে আপুনি যিটো ক'লে চকু মুদি মোৰতো ভাৱ হয় যে এতিয়াও আছে মানে সেইটো ভাব কিন্তু এইটো বাস্তৱ যে দাদা নাই গতিকে কিমান দিব পাৰিলে এনেকুৱা ধৰণৰ এটা ৰিটাৰ্ণ পায় এইটো আচ্ছা মই একেবাৰে যিহেতু আপোনাৰ ব্যক্তিগত জীৱনত সোমামি কিন্তু মোৰ আৰু এটা কথা জানিব মন গৈছে আপোনাৰ দৃষ্টিৰে এই জুবিন দাৰ মৃত্যুৱে আমাৰ অসমবাসীক নতুনকৈ কি কথা শিকালে বুলি আপুনি অনুভৱ কৰিছে মই এটা কথাই ভাবোঁ সকলোৱে কষ্ট কৰক আৰু জীৱনত ষ্টুডেণ্ট লাইফৰ পৰা এটা চেলেঞ্জ হাতত লওক যদি তেওঁ ভাবে যে ষ্টুডেণ্ট লাইফৰ পৰা যে মই কিবা এটা টাৰ্গেট এচিভ কৰিবলৈ হয় তেনেহ'লে কষ্ট কৰিব লাগিব প্ৰথম আৰু কষ্ট কৰিলেহে মানে যোনে যিটো লাইন বাছি ল'ব মিউজিকেই হওক স্পৰ্টছেই হওক তেওঁৰ সমানটো কোনো হ'ব নোৱাৰে কিন্তু 1% কিন্তু হ'বগৈ সেই মেছেজটো মই গম পাইছোঁ যে তেওঁ যিখিনি কৰিলে তেওঁ কিন্তু প্ৰজন্মক এইটোৱে কৈ গ'ল যে তোমালোকে কষ্ট কৰা ৰিয়াজ কৰা একাগ্ৰতা লাগিব কোনোবাই কিবা এটা কৈছে তোমালোকক মানে ট্ৰল কৰিছে ইটিকিং কৰিছে সেইবোৰ একানেৰে শুনা একানেৰে এৰি দিয়া কিন্তু নিজৰ মানে এটা টাৰ্গেট মানুহৰ থাকিব লাগিব আৰু সেই টাৰ্গেটটো থাকিবলৈ হ'লে মানে তুমি কিন্তু কষ্ট কৰিব লাগিব এইটো হৈছে ইণ্ডিভিজুৱেল হেৰিটোৰ কথা বিকাশ বা উত্তৰণৰ কথা মই আৰু এটা জানিব বিচাৰিছোঁ প্ৰশ্নটোৰ আচলতে সেইটো গুৱাহাটীটো আছিলে যে তেওঁৰ মৃত্যুত এই যে এক হৈ গৈছোঁ নহয় মানৱীয় এটা দিশ ওলাই পৰিছে আমি সকলোৱে বাট মুকলি কৰি দিছোঁ যেতিয়া আমি তেখেতৰ অন্তিম যাত্ৰালৈ গৈছিলোঁ তেতিয়া কোনজন মুছলিম কোনজন হিন্দু নহয় সেইটো আমি বাছ বিচাৰ নকৰি সকলোকে বাট এৰি দিছিলোঁ গতিকে সেই দিশটো এটা উন্মোচিত হৈছে সেইটো হৈছে তেওঁ যিমানবোৰ গান গাইছিলে মানে এনেকুৱা কিছুমানো গান গাই গৈছে য'ত নেকি যিটো ইউনাইটেড মানে সেই ইউনাইটেডটো মানে কি ইয়াত মানে আমাৰ পৃথিৱীত যিমান মানে আমি ধৰ্মৰ মানুহ আছোঁ বা আমি যিমান ধৰণৰ পৃথিৱীত লেংগুৱেজৰ মানে আমি কথা পাতোঁ চবেই যাতে সব লেংগুৱেজক স্বীকৃতি দিয়া চবেই যাতে সবকে সন্মান কৰি যাতে আগুৱাই গ'লে আৰু যিমান লেংগুৱেজ তুমি জানিবা আৰু যিমান তুমি কালচাৰ এচিভ কৰিবা কাৰণ তুমি কালচাৰ এচিভটো কৰিলে তোমাৰ বিষয়ে অন্য দেশে গম পাব নিজৰ টেলেণ্টটো নিজেও সমৃদ্ধ হ'ব গতিকে তেওঁ এই কথাটো তেওঁৰ মানে কৈ গৈছে মেছেজটো যে যিমান পৰা চেষ্টা কৰা মানে ষ্টাডি কৰা পঢ়া সকলোকে মানে সন্মান দি তাৰমানে সেই কালচাৰৰ ওপৰত মানে গান গোৱা যাতে ক'ৰবাত গ'লে অকল অসমীয়াটো গান গালেতো নহ'ব বা হিন্দী এটা গালে নহ'ব তুমি সেইখন জেগাৰো অকণমান সময় উলিয়াই তুমি চেষ্টা কৰা এইটো ইমান সঁচা কথা কাৰণ আজি তেওঁ যদি বংগলৈ যায় আজি বংগত তেওঁ কিয় ইমান জনপ্ৰিয় কাৰণ তেওঁৰ উচ্চাৰণৰ পৰা আৰম্ভ কৰি গোটেই মানে নহয় ভাষাটোৰ মানে যিটো দক্ষতা সেই বস্তুটো জাষ্ট কলিকতাত মানে এইবাৰ গম পালোঁ বহুতে মানে 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 এইবাৰহে গম পাইছে তেওঁ মানে অসমৰ বুলি কলিকতা আপুনিতো কলিকতাৰে মানে মই যেতিয়া মানে মোক কৈছে কি ও কি আসামের আমরা তো ভাবছি ও তো আমাদের বাঙালি মানে তেওঁ ইমান মানে বেংগলী গান মানে মানে এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল যিখিনি তাত বেংগলৰ মানে ছিংগাৰ বা আৰ্টিষ্ট আছে তেওঁলোকেও মানে তেওঁক যিখিনি সন্মান দিছে আৰু চবেই শুনি তেওঁ মানে মৃত্যু নোহোৱালে কিন্তু চবেই ভাবিয়ে থাকিলেহেঁতেন জুবিন দা আমাদের মানে বাংলাৰ এতিয়া জুবিন দা হয়ো বাৰু গোটেই দেশৰ এক সম্পদ মানে পিছতহে গম পাইছে তেখেত মানে অসমৰ আৰু এটা কথা এই একেটা কথাকে মই অকণমান টানি আনি কওঁ যে আমাৰ অসমখন ইমান বেছি বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা ভৰপূৰ এখন ৰঙীন মানে আমাৰ ৰাজ্য
তো তাত তেওঁ কোনটো জনগোষ্ঠীয় গীত গোৱা নাছিল আৰু কিমান প্ৰনাউন্সিয়েশ্যন শুদ্ধকৈ গতিকে সেই ভাই সকলো মানে তেওঁ ইমান বেছি আদৰিছিলে ইমান সকলো ওলাই আহিছে মানে অলপ আগতে যিটো কুৱেশ্যন কৰিছিলে যে কিয় মানে ইমান মানুহ ওলাই আহিলে সেইটোৰ আনচাৰটো এইটোৱে যে তেওঁৰ জীৱিত কালত যিমানখিনি জনগোষ্ঠী যিমানখিনি লেংগুৱেজ যিমানখিনি আমাৰ পৃথিৱীৰ মানুহৰ সংস্কৃতিলৈ তেওঁ গানবোৰ বিলাই থৈ গ'ল সব মানে চবেই ক'ৰবাত ৰেডিঅ'ই বজাওক FM-এই বজাওক য'তে ইউটিউব খোলক মানে চবেই গম মানে যেতিয়া একচুৱেল যি মানে সঁচাকৈ সংগীতক ভাল গায় তেওঁলোকেতো শুনে না গোটেই পৃথিৱীত এই সুৰটো ক'ৰ পৰা আহিছে এই বস্তুটো কোনে গাইছে গতিকে আজিকালিতো চব আৰু ইণ্টাৰনেটততো গাঁও বুলি কথা নাই চহৰ বুলি কথা নাই চব জেগাতেই যায় তো এই জনপ্ৰিয়তাটো মানে চবেই শুনি গম পালে যে তেখেত মানে অকল নৰ্থ ইষ্ট নহয় গোটেই নৰ্থ ইষ্টখনক কেনেকৈ ইণ্টাৰনেশ্যনেল লেভেলত নিয়াব পাৰি কাৰণ কষ্ট সকলোৱে কৰি আছে কিন্তু কষ্টটো অকল কৰিলে নহয় মানে সেই কষ্টটোৰ ফ'কাছটো ইণ্টাৰনেশ্যনেলত কেনেকৈ আনিব পাৰি সেই বস্তুটো কিন্তু জুবিন দাই দেখুৱাই থৈ গ'ল আৰু যে একদম শিশুৰ পৰা বৃদ্ধজনলৈকে যে ভাল পায় তো আমাৰ এতিয়া সৰু চেঙেলীয়া ল'ৰা এটাৰ কাৰণে বা অকণমানিটোৰ কাৰণে যিটো গান গাব ঠিক তেনেকৈ আমাৰ লোকসংগীতবিলাকত তেওঁ যেতিয়া মনোনিৱেশ কৰিলে আমাৰ তেখেতে ধুনীয়া বৰগীত গাই গৈছে লোকগীত আমাৰ দেহ বিচাৰৰ গীত গাই গৈছে দিহানাম গাই গৈছে এইবিলাকতো আবেদনটো ইমান বেছি গতিকে সেইসকল ব্যক্তি যিসকলে তেনেকুৱা ধৰণৰ গীত ভাল পায় সেই সকলো ম্ৰিয়মান হৈ পৰিছে তেখেতৰ মৃত্যু সেয়া মানে তেখেত যেতিয়া তেজপুৰত আছিলে দেউতাকৰ চাকৰি হ'ল তেতিয়াও কিন্তু তেখেতে স্বনামধন্য কেইবাজনো মানে লোকগীত বৰগীতৰ মানে শিক্ষাগুৰুৰ ওচৰত কিন্তু মানে তালিম লৈছিলে যাৰ কাৰণে মানে তেওঁৰ মানে মাইণ্ডত এইবোৰ কথা নাছিলে যোনে যিটো মানে লাইনত এক্সপাৰ্ট মানে তেওঁৰ সেই ইগ' প্ৰব্লেম নাছিলে তেওঁ চেষ্টা কৰিছিলে কেনেকৈ মই তেওঁৰ ওচৰত আছোঁ যেতিয়া মই কেনেকৈ মই বস্তুখিনি শিকিব পাৰোঁ কাৰণ তেওঁ এই কথাটো কৈছিলে যেতিয়ালৈকে তুমি নেজানা তোমাৰ ইগ' নানিবা কিন্তু তুমি নজনাটো তাৰমানে তুমি শিকিবলৈ চেষ্টা কৰা আৰু একচুৱেল পাৰফেক্টজনৰ ওচৰত শিকিলে তুমি তাৰমানে যিখিনি গম পাবা তুমি আৰ্টিফিচিয়েল কিবা এটা কৰিলে সেই বেছটো নাথাকিব কিন্তু পাৰফেক্টজনৰ লাগিলে তুমি নেচাৰেলটো কথা গম পাবা বেছটো গম পাবা আৰু সেই কথাটো মানে তেখেতে বুজি পাইছিলে বহুত ছিংগাৰ আছে এই কথাটো বুজি নাপায় কিন্তু তেখেতে এই কথাটো বুজি পাইছিলে সেইকাৰণে মানে তেখেতে আৰ্টিষ্টক মানে এইটো গাঁৱৰে হওক চহৰে হওক এইটো কথা নাই মানে তেওঁ একদম সেই ব্যক্তিজনৰ পিছত মানে সাংঘাতিকভাৱে পৰি গৈছিল যেতিয়ালৈকে তেওঁ মানে আয়ত্ব কৰিব পৰা নাছিলে মানে এই কষ্টটো কিন্তু এইবোৰ আমি শিকিবলগীয়া কথা এইবোৰ শিকিবলগীয়া কথা মানে ইমান সহজ নহয় তেওঁ 38,000 39,000 গীত গাই গৈছে মানে কেনেকৈ গাই গৈছে তেওঁৰ সেই বেছটো পাইছিলে মানে ষ্টুডেণ্ট লাইফত কাৰণ ষ্টুডেণ্ট লাইফতহে চবে এটা অনুপ্ৰেৰিত মানে ধাৰণ কৰিব পাৰে যে আৰু সেইটো শিক্ষাৰ যুগ গতিকে তেওঁ সেই শিক্ষাৰ ষ্টুডেণ্ট লাইফখিনি সময়খিনি তেওঁ বহুত ভালকৈ মানে তেওঁ ব্যৱহাৰ কৰিলে কিন্তু ঠিক গতিকে এইবোৰ হৈছে তেওঁৰ গোটেই আমি যিবোৰ গুণে তেওঁক মহিয়ান কৰিলে এইবোৰে সেই কথাবোৰ আচলতে দিশবোৰ গতিকে দাদা আপোনাক সোঁৱৰিলোঁ এইখিনিতে আৰু দাদাৰ আশীৰ্বাদ সদায় আছে এতিয়া মই আপোনাৰ জীৱনটোত অলপ ভুমুকি মাৰোঁ নিশ্চয় ইমান ধুনীয়াকৈ কথাবোৰ বিশ্লেষণ কৰিছে গতিকে সেই ব্যক্তিসত্তাগৰাকীকে সুধিব বিচাৰিছোঁ আপুনি আপোনাৰ নিজৰ সংজ্ঞাটো কি বুলি দিব আপুনি আপোনাৰ মতে নৱজিৎ দুৱৰা কোন বুলি ক'লে কি ক'ব এতিয়া মই এনেও বাৰু আপোনাৰ এটা পৰিচয় আছে সেইটো বেলেগ কথা আপুনি বাদ্যযন্ত্ৰী এগৰাকী আপুনি চাকৰিয়াল এতিয়া কিন্তু তাৰ উপৰি নিজৰ ভিতৰ সত্তাটোৰ বিষয়ে আপুনি কেনেকৈ নিজক ক'ব ডিফাইন কৰিব মই ভাবোঁ মানে নিজক আপুনি যিটো সংজ্ঞা ব্যাখ্যা দিব গৈছে মইতো বৰ কঠিন এইটো মানে উত্তৰ দিয়াজন মানে বহুত মানে আপোনাৰ সাহসী হ'ব লাগিব কিন্তু মানে মোৰ চিম্পল আনচাৰ মানে ষ্টুডেণ্ট লাইফৰ পৰাই যদি ভাবে কোনো ষ্টুডেণ্টে যে জীৱনত কিবা এটা কৃতকাৰ্য পঢ়াৰ লগতে যদি এক্সট্ৰা কেৰিকুলাৰ কেৰিজ হিচাপে যদি কিবা এটা কৰি যদি আত্মপ্ৰকাশ কৰিব পাৰে সমাজৰ যদি কিবা এটা বিলাই যাব পাৰে তেনেহ'লেও কিন্তু মই মোৰ সংজ্ঞাটোৰ মানে উত্তৰটো তেনেকৈ দিব বিচাৰিছোঁ আপুনি তেনেকুৱা এজন পথিক আৰু সেইটো হিচাপে মানে মই মোৰ উত্তৰটো আপোনাক দিছোঁ আৰু তো বাকী আপোনাক আজি সন্ধিয়াটো আছোঁৱেই আপোনাৰ ওচৰত মই কৈ যাম একো কথা নাই
ঠিক আছে এতিয়া কথা হ'ল আপুনি একদম সংগীত জগতৰ লগত জড়িত এগৰাকী ব্যক্তি উতঃপুতভাৱে সৰুৰে পৰা আৰু আপুনি আপোনাৰ গোটেই বিষয়টো হৈছে তবলা আমি সেই তবলা বিষয়টোলৈ যোৱাৰ আগতে মই আপোনাক এনেকৈও সুধিব মন গৈছে হোৱাই অকল তবলা গীটাৰখনোতো হ'ব পাৰিলেহেঁতেন কিন্তু এতিয়া সেইটো উত্তৰৰ আগতে মোক অকণমান সংগীতত বাদ্যৰ ভূমিকা বুলি ক'লে অকণমান সৰু বিশ্লেষণ এটা কওকচোন যিকোনো বাদ্যৰ হ'ব পাৰে সংগীতত বাদ্যৰ তাৰপিছত আপোনাৰ সেই তবলা কিয় গীটাৰ নহ'ল এনেকুৱা ঠিক আছে বাদ্য কণ্ঠ নৃত্য তিনিটা মিলি সংগীত আৰু এইটো মানে আপোনাৰ সেই অতীতৰ ৰজা মহাৰাজৰ ৰাজদৰবাৰৰ পৰাই মানে আমাৰ যিটো শাস্ত্ৰীয় সংগীতৰ মানে আৰম্ভণি হৈছে ৰাজদৰবাৰৰ পৰাই আৰু তেতিয়াই তাৰমানে গোটেই এখন দেশে অন্য এখন দেশক মানে পৰাভূত কৰি মানে জয় কৰি মানে খুব আনন্দ লভিছিলে কিন্তু সেই আনন্দ লভাৰ সময়খিনি তো মানুহৰতো কিবা এটা টেম্পো আনিব লাগিব তো যিসকল মন্ত্ৰী পৰিষদ থাকে তো এই বস্তুটো ডিপেণ্ড কৰে সেই ৰাজসভাৰ ৰজাজনৰ ওপৰত মানে তেওঁ কিদৰে তাৰমানে পৰিচালনা কৰিব তো তেওঁ সংগীত বিভাগটো যিজন ৰজাই সংগীত বিভাগটোকো ভাবিছিলে যে এখন দেশ যদি মানে ভালভাৱে পৰিচালনা প্ৰজা যদি সুখীভাৱে থাকিবলৈ হয় তেতিয়া সংগীতকো তাৰমানে সেই স্থান দিব লাগিব তেতিয়া তাৰমানে যিখিনিয়ে সেই ৰজাৰ আণ্ডাৰত কাম কাজ কৰে বা চবৰ দায়িত্ববোৰ বেলেগ বেলেগ ধৰণৰ আৰু যেনেকৈ এতিয়া আমাৰ বৰ্ডাৰত আৰ্মিবিলাকে আমাৰ গোটেইখন গোটেই মানে ভাৰতখন মানে নিৰাপদভাৱে আমি আজি ইমান সুখেৰে আছোঁ কাৰ কাৰণে ইণ্ডিয়ান আৰ্মিৰ কাৰণে ঠিক তেনেকৈ সেই ৰজাজনে ভাবিছিলে যে যদি মানে মই সংগীতটো যদি অলপ মোৰ ৰাজ দৰবাৰত এটা ইম্পৰ্টেণ্ট ছাবজেক্ট বুলি ভাবোঁ তেনেহ'লে মই মানে আৰু মানে মই প্ৰজাৰ সুখৰ কাৰণে আৰু আগুৱাই লৈ যাব পাৰিম দেশখনক তো সেইটো হিচাপৰ ফালৰ পৰা তাৰমানে মই আপোনাৰ যিটো মোক সুধিলে যে আপুনি বাদ্যটো কিয় বুলি ভাবিছে তো সেই তেতিয়া তাৰমানে সেই ৰাজ দৰবাৰত সুৰতকৈও বাদ্যৰ ওপৰত তাৰমানে যথেষ্ট মানে নৃত্য গীত মানে এইবিলাক হৈছিলে তাৰমানে সেই তেতিয়াই মানে এই ৰিডমটো তাৰমানে এই প্ৰথম সেই ৰিডমটোৱে আহিছিলে ৰিডমটো অহাৰ পিছতে চাগে অকমান প্ৰাণ চঞ্চল কৰিছিল শিহৰিত কৰে কিবা এটা বেলেগ ধৰণৰ চেতনা জগায় এই যে নামঘৰত যে দবা বজায় তো সেই মহাৰাজৰ তাতো তাৰমানে ডাঙৰ তাৰমানে সন্ধিয়া হোৱাৰ লগে লগে বা ৰাতিপুৱা হোৱাৰ লগে লগে সেই পৰিৱেশ এটা সৃষ্টি হয় পূজা অৰ্চনাৰ আগতে আধ্যাত্মিক আৰু তেতিয়াতো এই মানে চামৰাৰ যিটো ইনষ্ট্ৰুমেণ্ট তাৰমানে লেডাৰ সেই বাদ্য প্ৰথম আহিছিল তাৰমানে বাদ্য দিয়েই তাৰমানে ৰাতিপুৱা আৰম্ভ হৈছিলে সন্ধিয়াও আৰম্ভ হৈছিলে গতিকে সেই দেশবোৰত ৰজাজনৰ পৃষ্ঠপোষকতাটোত বহুত মানে নিৰ্ভৰ কৰিছিলে কাৰণ এখন দেশৰ মানে ৰজাজন অকল দেশ চলালেই নহ'ব তেওঁ মানে সকলো দিশৰে মানে মানে তেওঁৰ পাৰ্চনেলিটিটো থাকিব লাগিব যাতে সেইকাৰণে ৰজা হ'ব পাৰিছিলে তাৰমানে তেনেকুৱা নিচিনা আৰু এইটো ভাল লগা দেই কথাবোৰ আজি বিশেষ সহযাত্ৰীসকলেও অনুমান কৰিছে যিসকলে চাই আছে এতিয়া যে বিষয়টো নতুন হৈছে আৰু মোৰো ক'ৰবালৈ মই সেই যে আমি আগতে ইতিহাস পঢ়িছিলোঁ হিষ্ট্ৰী মই তালৈ ঘূৰি গৈছোঁ ৰজাৰ দিনলৈ এনেকুৱা যেন লাগিছে আৰু মই আপোনাক কৈছিলোঁ যে আপুনি কিয় তবলা গীটাৰখনো হ'ব পাৰিলেহেঁতেন একদম এইটো মানে কি মই যেতিয়াই ক'ৰবাত ষ্টেজতে পাৰফৰ্ম কৰোঁ বা আজি যেনেকৈ আপোনাৰ লগত মোৰ এটা সান্নিধ্য হৈছে এই কুৱেশ্যনটো চবেই কৰে প্ৰথম কথা হৈছে কি তাবলা ইজ দ্য কিং অফ ক্লাছিকেল মিউজিক একদম মানে তাবলাৰ অবিহনে আপোনাৰ না কথক হ'ব না চুতখেল বৰখেল ভকেল হ'ব না ভজন হ'ব না চেতাৰ বাজিব না ভাইলিন বাজিব বা আপুনি ক্লাছিকেলটো বাদেই দিয়ক আপুনি যে আপোনাৰ কলেজখনত পঢ়িছিলে তাৰ যেতিয়া কোৰাছ এটা হয় দেখিব যে অন্য ইনষ্ট্ৰুমেণ্ট নাই কিন্তু অকল যদি তাবলাটো থাকে মানে প্ৰথম এসপ্তাহ
তবলাই চলাই লৈ যাব সংগীতে প্ৰাণ আনে বুলি কয় যে যেতিয়া ফাইনেল ডেটটো আহিব দেখিব তাত গিটাৰ আহি গ'ল ড্ৰাম আহি গ'ল মানে চব আহি গ'ল কিন্তু তাবলা এযোৰ যদি থাকে একো নালাগে মানে সেই যে লয় সেই লয়টো অকল তাবলাই দিব পাৰে বাকী কোনো ইনষ্ট্ৰুমেণ্ট দিব বাকী চব তাক ফ'ল' কৰিব তো ডেট ইজ ৱাই তাবলা ইজ দ্য কিং অফ ক্লাছিকেল মিউজিক মোৰ 3জন গুৰুৱে এই কথাটো কৈ গৈছে এতিয়া গুৰুৰ কথা আহিছেই যেতিয়া এই যে প্ৰেমত কেনেকৈ পৰিলে তবলাৰ সেইটোতো গম পাইছোঁ যে তেনেকুৱাতো অন্যান্য বাদ্যও আছিলে একচুৱেলি মই মোৰ অকণমান সৰু কালটোত ভুমুকি মাৰো মা দেউতাৰ কথাটো ক'ব লাগিব একদম সৰু কাললৈ যাওঁ মোৰ দেউতাৰ ৰিটায়াৰ্ড এডিচনেল এছ পি আছিলে সদানন্দ দুৱাৰা পুলিচৰ চাকৰি কৰিছিলে তো দেউতা এনি টাইম ঘূৰি ফুৰিছিলে আৰু দেউতাৰ মানে আমাৰে সম্পৰ্কীয় আৰু নিচাদেউ তেখেতে মানে ভাল ভায়লিন বাদক আৰু তবলা বাদক আছিলে নিৰঞ্জন বৰুৱা এই মানে তিনিচুকীয়া নামৰূপ সেইফালে আছিলে আৰু তো সেই নিচাদেৱে মোক এদিন আহি ক'লেহি দেউতাই পুলিচৰ চাকৰি কৰিছে ঠিক আছে কিন্তু মই তোক আজি এইযোৰ উপহাৰ দিলোঁ তই এইযোৰ লৈ তই আমাৰ দুৱৰা ফেমিলি তোক তই অলপ আগুৱাই লৈ যা কাৰণ আমাৰ ফেমিলিতটো কোনো মিউজিকেল নাই গতিকে তোক এযোৰ দিলোঁ তই কিবা এটা কৰ আপুনি তেতিয়া কোন শ্ৰেণীত পঢ়ি আছিলে মই জাষ্ট দ্বিতীয় শ্ৰেণী মানে LP স্কুলৰ দ্বিতীয় শ্ৰেণী আৰু তো তেতিয়া সেই মোৰ নিচাদেউ নিৰঞ্জন বৰুৱাই যেতিয়া মোক তবলাযোৰ হাতত তুলি দিলে তাৰপিছত দেউতা তেতিয়া মানে গোলাঘাটত আছিলে SDPO তেতিয়াই মানে সেই ৰূপবন কলাক্ষেত্ৰ মানিক বৰা ছাৰ তেখেতৰ সান্নিধ্যলৈ মই আহিলোঁ মই এনেও আপোনাৰ কি জন্ম গোলাঘাটত নহয় ডিব্ৰুগড় আপোনাৰ ডিব্ৰুগড় অৰিজিনেল ডিব্ৰুগড় আৰু গোলাঘাটৰ কথাটো কি ক'লে মানে মোৰ দেউতাৰ চাকৰি সূত্ৰে তাত SDPO আছিলে পুলিচৰ গতিকে দুইখন ঠাইৰ প্ৰভাৱটো ক'ব দেই অকণমান দুইখন মানে গোলাঘাটেই হৈছে গোটেই অসমীয়া সাংস্কৃতিক জগতৰ মানে এক নম্বৰ মানে বেষ্ট সেই সময়ৰ তাৰমানে আজি আপোনাৰ যিমানখিনি চিনেমাৰ পৰিচালকেই কওক বা গীত ছিংগাৰ কওক মালবিকা বৰাই কওক চব গোলাঘাট চব তো তাতেই আপোনাৰ ইন্দিৰা পিপি বৰা অজন্তা কলামন্দিৰৰ প্ৰদীপ চলিহাৰ তেখেত ষ্টুডেণ্ট আছিলে দেই তো এইবিলাক চব গোলাঘাটৰ পৰাই আহি চব গুৱাহাটী মানে হৈছে মেক্সিমাম তো তাতে মই সেই হিমেন দাস মানে মোৰ তেখেত প্ৰথম গুৰু মানিক বৰাৰ পিছতে মানে মানিক বৰা সেই ৰূপবন কলাক্ষেত্ৰৰ প্ৰিন্সিপাল আছিলে তেওঁ ভাইলিন বজাইছিলে আৰু মাজে মাজে অকণমান তবলা বজাইছিলে কিন্তু মোক কিন্তু হিমেন দাসেই তবলাটো তাত আৰম্ভ কৰিলে মানে মই তেখেতৰ পৰা প্ৰথম শিকিলোঁ আৰু তাৰপিছতেই মই আপোনাৰ ডিগবৈত মানে মোক দেউতাই ৰামকৃষ্ণ মিছনত মোক মানে পঢ়িবলৈ পঠালে মই 6 বা 12 তাত ৰামকৃষ্ণ মিছনত পঢ়িছিলোঁ তাত আকৌ কি আপুনি মানে ৰামকৃষ্ণ মিছনৰ এটা মানে ধাৰা কি আপুনি কিবা এটা ছাবজেক্ট ল'ব লাগিব মানে এক্সট্ৰা NCC বা আপোনাৰ বেডমিণ্টন কিবা এটা নহয় কিবা এটা ল'ব লাগিব মই যিহেতু ৰামকৃষ্ণ মিছনত আছিলোঁ তেতিয়া মোক তাৰ মানে হোষ্টেলৰ চুপাৰিণ্টেণ্ডেণ্টে ক'লে তুমি তবলাটো চিলেক্ট নকৰা কেলে বোলে তুমিতো অকণমান তবলা শিকি আহিছিলা তেতিয়াই মই মানে অলপ খবৰ কৰি গম পালোঁ সেই সময় প্ৰখ্যাত তবলাবাদক এতিয়া নাই তেখেত নগেন চাংমাই তেখেত মানে সৰু পথাৰৰ কিন্তু তেখেতে তাতে IOCত চাকৰি কৰিছিলে মই তেখেতৰ সান্নিধ্যলৈ আহিলোঁ তো সেই নগেন চাংমাই ছাৰৰ তত্ত্বাৱধানতে মই মোৰ তবলা আৰম্ভ হ'ল মানে পূৰা আৰু তেখেতৰ লগত মই বিভিন্ন কম্পিটিশ্যন মিউজিক কনফাৰেঞ্চ এইবিলাক যাওঁ আৰু তাৰপিছত তেখেতে দেখিলে যে মই তবলাক এনেকুৱা এটা মানে পৰ্যায়লৈ লৈ গৈ আছোঁ তেওঁ মোক ক'লে মোৰ যিমানখিনি শিকাব লগা আছিলে মই দিলোঁ এতিয়া তুমি মোৰ গুৰু পণ্ডিত শংকৰ ঘোষৰ ওচৰত অকণমান যদি শিকা তেনেহ'লে বেছি ভাল হ'ব ইফালে দেউতাই ভাবিলে যে ইয়াকতো মই এনেই তবলা দিলোঁ ইটোতো 4-5 ঘণ্টা প্ৰেক্টিছ কৰি আৰম্ভ কৰি দিলে কি হ'ব তাৰ মানে তাৰ ষ্টুডেণ্ট লাইফটো কি হ'ব ই মানে তবলা কৰি খাব নে ই মানে তাৰ কেৰিয়াৰটো মানে দেউ মানে অকল পুলিচৰ মানে তেতিয়া মই মানে এটা চেলেঞ্জ কৰিলোঁ মানে মই ভাবিলোঁ দেউতাৰ মনৰ এইটো মই মেইনটেইন কৰিম আৰু ময়ো যিটো মই বাদ্য শিকিছোঁ গুৰুক মানে প্ৰণাম জনাই এইটোকো মই কেতিয়াও নেৰোঁ তো সেইকাৰণে মই যেতিয়াই মোক এই কুৱেশ্যনটো সোধে মই কওঁ ষ্টুডেণ্ট লাইফত তবলা এণ্ড ষ্টাডি
আৰু জব লাইফত জব এণ্ড তাবলা বাহ কাৰণ আপোনাৰ ওপৰত ডিপেণ্ড কৰিছে আপুনি yes, কেনেকৈ yes, yes. বস্তু মানে ইনষ্ট্ৰুমেণ্টটো আপুনি নিজৰ জীৱনৰ জীৱনত আপুনি খাপ খুৱাই ল'ব আপোনাৰ ওচৰত টাইম অসংখ্য আছে কিন্তু সেইটো আপোনাৰ ওচৰত কথা আছে আজি আপুনি টিভি এটা চাই আছে চেনেল ধেৰ আছে ৰিম'ট আপুনি বিভিন্ন ধৰণে পকাই থাকিব কিন্তু আপোনাৰ কথা আপুনি কোনটো একচুৱেল চেনেল চাব সঁচা কথা তো নিৰ্বাচনটো তো মই সেই বস্তুটো চেলেঞ্জ হিচাপে ল'লোঁ আৰু চেলেঞ্জ হিচাপে লৈ পিনে মই লক্ষ্ণৌ ভাতখাণ্ডে ইউনিভাৰ্চিটিৰ পৰা সংগীত বিষয়ত উইথ ফাৰ্ষ্ট ক্লাছ আৰু কলকাতা সৰ্বভাৰতীয় সংগীত পৰিষদ তাৰ পৰাও মই ফাৰ্ষ্ট ক্লাছ ল'লোঁ আপুনি সংগীত বিষয়ত নহয় জানো সংগীত বিষয় আৰু ইফালে মই ইঞ্জিনিয়াৰিং যেতিয়া পঢ়ি আছোঁ তেতিয়া আকৌ ৰাজগড় ৰোডত মই আমাৰ আৰু ৰাজগড়ত মানে এই গুৱাহাটী তাতে আকৌ আমাৰ স্বনামধন্য তবলাবাদক সুকুমাৰ বৰঠাকুৰ ছাৰৰ ঘৰত ইঞ্জিনিয়াৰিং ক'ত কৰিছিল গুৱাহাটী জালুকবাৰী মানে এইখনতে মানে ইঞ্জিনিয়াৰিং পঢ়ি থকা সময়ৰ কথা কৈছোঁ তেতিয়া মই ভাবিলোঁ তেতিয়া মই গম পালোঁ যে ইয়াত উস্তাদ মুন্নেখা আছে মানে ৰাজগড়ৰ আপোনাৰ সুকুমাৰ বৰঠাকুৰে মানে ছাৰৰ মানে ভাড়াঘৰত মানে এনেকৈ তেখেতক থাকিবলৈ দিছিলে আকৌ তেওঁৰ সান্নিধ্যলৈ আহিলোঁ তেওঁ মানে লক্ষ্ণৌ ঘৰানা তো পণ্ডিত শংকৰ গোস্বামীৰ ওচৰত মই ফাৰুকাবাদ ঘৰানা আৰু মুন্নেখাৰ ওচৰত আপোনাৰ লক্ষ্ণৌ ঘৰানা আৰু এইখিনি তালিম হৈ যোৱাৰ পিছত যেতিয়া মই জবত সোমালোঁ মই কিছুমান ৱৰ্কশ্বপ জাকিৰ হুছেইনে কৰিছিলে মই চাকৰিৰ মাজে মাজে সেই ৱৰ্কশ্বপবিলাকত তেখেতৰ সান্নিধ্যলৈ আহি গ'লোঁ তেখেতৰ সান্নিধ্যত অহাৰ পিছত গম পাইছোঁ আৰু পণ্ডিত শংকৰ গোস্বামীৰ ওচৰত সান্নিধ্য অহাৰ পৰা পাইছোঁ যে তবলা বস্তুটো কি লেভেলত আছে গোটেই ৱৰ্ল্ডত য'ত নেকি তবলাৰ অবিহনে একো মানে মানে সংগীতেই আগবাঢ়িব মানে তবলাক মানে চবেই সব ক্ষেত্ৰতেই তবলাক লাগিব আপুনি এই কথাখিনিতো ক'বই তাৰ পিছতে আপুনি তবলাৰ যিটো বুৎপত্তি নহয় সেইখিনি অলপ ক'ব দেই ইতিহাসটো কাৰণ সেইটো হৈছে কি আপোনাৰ হেৰি ৰজা আলাউদ্দিন খিলজীৰ দৰবাৰত তাৰমানে মানে তবলাৰ আপুনি যিটো কথা কৈছে আৱিষ্কাৰ মানে তাত মানে বহুত ষ্টৰি আছে কিন্তু যিমানখিনি মই কিতাপ ষ্টাডি কৰিলোঁ আৰু যিমানখিনি আমাৰ ছিনিয়ৰ তাবলিষ্টৰ পৰা মই গম পালোঁ মানে আমিৰ খুচৰু বুলি এজন মানে সংগীতজ্ঞ আছিলে আৰু তেতিয়া খুব তেখেতে মানে তেতিয়া মানে পাখোৱাজৰ মৃদংগমটো চলিছিলে তবলা ওলোৱা নাছিলে তেতিয়া মানে সেই ভগৱান দাস বুলি এজন পাখোৱাজ আৰু আমিৰ খুচৰু এই দুজনৰ মাজত কম্পিটিশ্যন হ'ল তো কম্পিটিশ্যন হওঁতে ভগৱান দাস জিকিল আমিৰ খুচৰু হাৰি গ'ল তেতিয়া তাৰ খঙতে মানে পাখোৱাজটো দুটুকুৰা কৰিলে সেই যে দুটুকুৰা কৰিলে দুটুকুৰা কৰাৰ পিছত তেওঁ দেখিলে যে আৰে এতিয়াও দেখোন এইটো বেলেগ এটা ৰূপত মানে চাউণ্ড প্ৰডাকশ্যন আহি আছে আৰু হিন্দীত তেওঁ কৰে তব্বি বল ৰা হে এই যে তব্বি বল ৰা হে তবলা ৱাও এইটো মই আজিহে গম পাইছোঁ দেই মানে এটা বাদ্য ভাঙি লৈ গঢ় লৈ উঠিছে অন্য এটা বাদ্য তেওঁ দেখিলে মই হাৰিলোঁ ঠিক আছে মই যদি ইয়াৰ হাৰিলোঁ মই ইমান কষ্ট কৰিলোঁ দুটুকুৰা কৰি দিওঁ দুটুকুৰা কৰি দিয়াৰ পিছত দেখিলে তাৰপিছত তেওঁ ৰিয়াজ কৰিব দুটুকুৰা কৰাৰ পিছতো আকৌ সেই বাদ্যটোক তেওঁ দুফাল কৰি বজাবলৈ আৰম্ভ কৰিলে তাৰমানে এটা কথা কওঁ দেই ধ্বংসৰ পিছত যে আকৌ সৃষ্টি হয় সেইটোৱে মানে নহয় এই জুবিন দাই সেইটো কথা কৈছে শেষ বুলিলেই শেষ নহয় তাৰ পৰা আকৌ এটা নতুনৰ আৰম্ভণি এতিয়া তবলাযোৰ দেখিছেনে মই একদম মোৰ বৰ ভাল লাগিলে কথাটো গম পাই আজি সেইটোৱে মানে একচুৱেল তবলা আৱিষ্কাৰ কিন্তু সেইটোৱে তাৰমানে আৰু তাৰপিছতে মানে তেখেতে দেখিলে যে তবলা যেতিয়াৰ পৰা আৱিষ্কাৰ হ'ল চুত খেল বড়ো খেল এইবিলাক মানে তবলাত সেইটো মানে তবলা আৱিষ্কাৰটো তেনেকেই হয় আৰু মই যিমানখিনি মানে ছিনিয়ৰ তাবলিষ্ট আৰু মানে কিতাপ চিতাপ পঢ়ি আৰু গম পালোঁ আৰু তেনেকুৱা ধৰণে আৰু এইখিনিতে এটা কাম কৰোঁ মই নেক্সট প্ৰশ্নটোলৈ যোৱা আমি অকণমান আপুনি বজোৱাটো আমি অকণমান সহযাত্ৰীসকলকো উমান দিওঁ আমি অকণমান মজা লৈ লওঁ ঠিক আছে এয়া সহযাত্ৰীসকলক জনাওঁ যে ৰেনমৌত এটা আমি জলচাত বহিছোঁ এটা মেহফিল ধুনীয়া পৰিৱেশটো আজি আৰু অকণমান জীপাল হৈ উঠিছে মোৰ কাষতে আছে মৰমৰ এটি ভাই একদম তই মমকে মাতো মৰমৰ প্ৰবাল ডেকা প্ৰতিশ্ৰুতি সম্পন্ন এগৰাকী কণ্ঠশিল্পী লগতে খুব ধুনীয়াকৈ
হাৰমনিয়ামখন বজাই সেয়া আপোনালোকে অলপ সময়ৰ পিছতে অনুভৱ কৰিবই আৰু এটা দেখিলোঁ দাদা আপোনাক যে মই কৈছিলোঁ সেই পাউডাৰ আৰু হাতুৰিৰ খেলা গতিকে অকণমান কিবা এটা হৈছিলে চাগে মই মন কৰি আছোঁ প্ৰবালে সেই হাতুৰিটো দি গুৰুক সহায়ো কৰি আছে গতিকে এই যে গোটেই বাদ্যযন্ত্ৰৰ ওপৰত এটা দখল এটা এগৰাকী সংগীত শিল্পী হ'বলৈ এইখিনি বস্তু আচলতে আমাক আহৰণ কৰাৰ প্ৰয়োজন আৰু সেই পথৰ পাথেয় গতিকে শুভকামনা আৰু যিহেতু নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে মই এটা প্ৰশ্ন প্ৰথমতে সুধিব বিচাৰিছোঁ আচলতে দেই সেয়া হৈছে আমি অলপতে আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন দাক হেৰুৱাইছোঁ অকণমান কি মনলৈ আহিছে এই মুহূৰ্তত আৰু একেবাৰে এই ৰেনমৌলেও প্ৰথমবাৰৰ বাবে আহিছে সেই অনুভৱটো অকণমান কৈ আমি অনুষ্ঠানটো আৰম্ভ কৰিম প্ৰথম অনুভৱ মানে মই কিছুদিন আগতে আচলতে জুবিন দা আমাৰ মাজৰ পৰা নাযাওঁতেই মই কিবা এটা প্লেন কৰি থৈ দিছিলোঁ অকণমান বাহিৰলৈ যোৱাৰ থাইলেণ্ডলৈ গৈছিলোঁ 10 দিনৰ কাৰণে তো আগতেই মই টিকেট কৰি থৈ দিছিলোঁ চব কৰি থৈ দিছিলোঁ তো যাব লগা হ'ল মই 10 তাৰিখে গৈছিলোঁ অক্টোবৰৰ 10 তাৰিখে গৈছিলোঁ তাত গৈ মই নামি প্ৰথম গৈ কিবা অকণমান কিনিবৰ কাৰণে মই দোকান এখনত সোমাইছোঁ সোমাই তেওঁলোকে সুধিলে ক'ৰ পৰা আহিছোঁ প্ৰথমতে ঠাইত কৈছিলে আচলতে মোক ঠাই বুলি ভাবিলে তেওঁলোকে মংগোলিয়ান ফেচটো আছে নহয় তো মই ক'লোঁ যে মই ইয়াৰ নহয় তেওঁলোকে সুধিলে যে ক'ৰ পৰা আহিছোঁ মই ক'লোঁ ইণ্ডিয়াৰ পৰা আহিছোঁ প্ৰথম প্ৰশ্নটো মোৰ গাৰ নোম এতিয়াও শিয়ৰি গৈছে প্ৰথম প্ৰশ্নটো তেওঁলোকৰ আহিছিলে আচ্ছা জুবিন গাৰ্গ যে সেই কথাটো কৈছে আচৰিত মানে মই ইমান ইমিডিয়েট মানে সেই গোটেই প্ৰচাৰটো হৈছিল মানে দাদাৰ সাংঘাতিক সেই মানে সত্তাতে নহয় নৱজিতা বিশ্বজুৰি হৈছিল বিশ্বজুৰি আৰু তোৰ কেনেকুৱা লাগিছিলে বাৰু সেই সময়ত মানে সেইখিনি সময়ত মই এতিয়াও কৈছোঁ নহয় গাৰ নোম শিয়ৰি গৈছে মানে এজন মাইকেল জেকচন আছিল এজন মানে আমাৰ ইণ্টাৰনেশ্যনেলি এজন ইংলিছত গতিকে সকলোৱে তেওঁক চিনি পায় চবে জানে কিন্তু বিশেষকৈ অসমীয়া ছিংগাৰ এজন যি নিজৰ ভাষা লৈ গোটেই বিশ্বক জনাই থৈ গ'ল তাতকৈ কি উদাহৰণ তেনেকুৱা চাগে দ্বিতীয়জন আমি আৰু কেতিয়াও নাপাওঁ কিন্তু মই যিহেতু আমাৰ অনুষ্ঠানটিত এটা কথাই এইটোৰ পৰাও এটা আমাৰ সহযাত্ৰীসকলে উমান পালে এটা প্ৰমাণ পালে উমান আৰু প্ৰমাণ যে সেই মৃত্যুৰ পিছত এনেকুৱাও নহয় বোলে আমি 10 বছৰ 20 বছৰ পাৰ হৈ গ'ল তাৰপিছত সেই মানুহজনক আমি আকৌ প্ৰসাৰ আমি কৰি আছোঁ কিন্তু নহয় মৃত্যুৰ পিছতেই এই খবৰ আমাৰ গোটেই বিশ্বত য'ত বিয়পি গ'ল গতিকে সেই সত্তাতে আমি কৰ্মেৰে কিন্তু জীয়াই ৰাখিব লাগিব তেওঁৰ দেই এইখিনি বহুত দায়িত্ব গুৰুভাৰ এতিয়া আহি পৰিছে আৰু দাদা সদায় আমি ৰাখিম দাদাৰ আশীৰ্বাদো আছে এতিয়া মোৰ অকণমানিকে দ্বিতীয় প্ৰশ্নটো বাইদেউ বাহিৰৰ হেৰিয়ালৈ আহি কেনেকুৱা লাগিছে বাহিৰৰ বুলি কৈছোঁ মই দৰ্শকক এইখিনিতে ক'ব লৈছোঁ যে যেতিয়া বাই প্ৰথম আৰম্ভণি কৰিছিলে যেতিয়া প্ৰথম আৰম্ভণি মানে আচলতে আলোচনা যে এনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা চলি আছে কি কয় তো আমি বহুত কেইজন আছিলোঁ আমি তো আমাৰ কথাটো আছিলে একেবাৰে আছিলে আৰে বঢ়িয়া কথা বিৰাট ধুনীয়া কথা বিৰাট ভাল কাৰণ আজিকালি যিবিলাক চলি আছে ধৰক মই ক'ব নাযাওঁ যে বেয়া একো ক'ব নাযাওঁ কিন্তু মই ক'লোঁ যে আপুনি যদি গুৰি ধৰে তেতিয়াহ'লে হয়তো বস্তুটো আমাৰ বেলেগ দিশে অকণমান গতি কৰিব আৰু সেইখিনি আজি দেখিছোঁ তো ভাল লাগিছে আৰু আমি অহাৰ বহুত আগতে পৰিকল্পনা আছিলেই তথাপি ব্যস্ততাৰ মাজত চবৰে ব্যস্ততাৰ কাৰণে আমি আহিব পৰা নাছিলোঁ যদিও আজি এনেকৈ আহিলে দাদাই লৈ আহিলে দাদাৰ কৃপাত হয় আৰু লিখা আছিলে কিন্তু কথাটো নহয়নে গতিকে থেংক ইউ এনেকৈ সংযোগবোৰ লিখা থাকে আৰু এনেদৰে আমাৰ সদায় চলি থাকিব কাৰণ নামেই যাত্ৰা যে গতিকে এতিয়া অকণমান নিজৰ বাদ্যকেইটি লৈ আমি সেই যাদু আমি চাওঁ যাদুৰ পৰশ লওঁ দেই শুভকামনা এতিয়া মই অকণমান সেই যে ঘৰানাৰ কথা আহিল তালৰ কথা আহিল এইখিনি কথা মই সুধিবলৈ প্ৰশ্ন এইকাৰণে যিহেতু বিষয়টোৰ লগত মই ইমান বেছি অভিজ্ঞ নহয় গতিকে আপুনি অলপ নিজে কৈ কথাখিনি বুজাই আমাক অকণমান কিবা এটা প্ৰদৰ্শন কৰি দিয়ক আৰু মই যিহেতু আপুনি ঘৰানাৰ কথা কৈছে আমাৰ নৰ্মেলি 6টা ঘৰানা আছে দিল্লী ঘৰানা লক্ষ্ণৌ ঘৰানা ফৰাক্কাবাদ ঘৰানা আজৰা ঘৰানা বেনাৰস ঘৰানা আৰু আপোনাৰ লক্ষ্ণৌ ঘৰানা তো মই আজি মোৰ গুৰু ফৰক্কাবাদ ঘৰানা অনুসৰি যিটো সাধাৰণতে ভোকেলত আলাপ বুলি কয় মই সুৰুৱাত দি আৰম্ভ কৰিম সুৰুৱাত মানে পেচকাৰ দি আৰম্ভ কৰিম আমাৰ ফৰক্কাবাদত সুৰুৱাত বুলি কয় তাৰপিছতে মই
কাইদা বজাম বিস্তাৰ কৰিম হয় আৰু তাৰপিছতে মই অলপ মধ্যলত ৰেলা বজাম আৰু শেষত গদ পৰণ চক্ৰধাৰে মোৰ সামৰণি মাৰিম ঠিক আছে এই গোটেই বস্তুটোকে চলন বুলি কয় আচ্ছা মানে তবলা লহৰা বুলি কয় হা 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 আৰু আমাৰ শাস্ত্ৰীয় সংগীতত বিভিন্ন তাল আছে আপুনি যিটো মোক প্ৰশ্ন কৰিছিলে যিহেতু তিনতালটো হৈছে আমাৰ 16 মাত্ৰা আৰু বাকী ৰূপক তাল 7 মাত্ৰা জট তাল 10 মাত্ৰা একতাল 12 মাত্ৰা বিভিন্ন তালৰ বিভিন্ন মাত্ৰা আছে তো এই যিটো 16 বিট 10 বিট 12 বিট সেই হিচাপে সদায় স্বতন্ত্ৰ বাদন কোনো এটা তাল লৈ লয় তো মই আজি আপোনালোকৰ ইয়াত্ৰা চেনেলৰ সকলো শ্ৰোতাক মই 3 তালৰে পৰিৱেশন কৰিব বিচাৰিছোঁ একদম একদম যিহেতু সময়ৰ বহুতখিনি কম আছে ইয়াত এতিয়া আমি শুনিব পাম কিন্তু অকমান ভৱিষ্যতলৈ মই এইটো প্ৰমিছ থাকিলে মই নিশ্চয় আহিম কাৰণ আজি যিমানখিনি মই এটা অপৰচুনিটি পালোঁ আৰু এইটো জাষ্ট যাত্ৰা আৰম্ভণি হৈছে এইটো চলি থাকিব তো মই আৰম্ভ কৰোঁ আৰু সাধাৰণতে সদায় তবলাত নগমা বুলি কথা এটা আছে যিজনে আমাক একম্পেনি কৰে নগমা বুলি কয় তো মোৰ লগত আজি প্ৰসিদ্ধ ভকেলিষ্ট প্ৰবাল ডেকাই আজি নগমা ধৰিব গতিকে মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ তো মই আৰম্ভ কৰোঁ একদম শুভকামনা দুয়োগৰাকীলৈ এতিয়া মই ৰেলা বজাম ৰেলা বজোৱাৰ পিছতে মই গদ পৰণ বজাই পিনে শেষ কৰিম ধা 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 ডিং 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 না 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 কট্টে তে তে গীতা গীতা না ধা ধন ধৃ ধা ধন ধৃ ধা ধন ধৃ ধা 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 ডিং 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 না 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 কট্টে তে তে গীতা গীতা না ধা ধন ধৃ ধা ধন ধৃ ধা ধন ধৃ ধা 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 ডিং 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 না 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 কট্টে তে তে গীতা গীতা না ধা ধন ধৃ ধা ধন ধৃ ধা ধন ধৃ
জাকিৰ হুছেইন দেৱে যে কৈছিলে ৱাহ তাজ ৱাহ, মই আপোনাক কৈছোঁ ৱাহ উস্তাদ ৱাহ। গতিকে আকৌ এবাৰ ডাঙৰকৈ হাত চাপৰি। আৰু সঁচাকৈ আজি জমি গ'ল বুলি যে কয়, সেই জমি গৈছে। আৰু নতুনৰ পৰশটো সকলোৰে বাবে এটা নতুনৰেই অনুভৱ। গতিকে এইখিনি দিয়াৰ বাবে আপোনাক ধন্যবাদ প্ৰবাল। তোকো বহুত বহুত মৰম। আৰু এই কামখিনিৰে আমি আগুৱাই যাব লাগিব। আকৌ এবাৰ নতুনকৈ ৰেনমোত বেলেগ বেলেগ বিষয় লৈ আহিব লাগিব, গান শুনাব লাগিব সেইদিনাখন ন। গতিকে মই তোলেও শুভকামনা জনাইছোঁ। আমি আকৌ বাকী অংশটো দাদাৰ লগত আৰম্ভ কৰোঁ, নহয় জানো? ইমান মানে আজি গোটেই পৰিৱেশটো জীপাল হৈ গ'ল। কেতিয়াও মানে এনেধৰণৰ তবলা এযোৰা ইয়াত এনেধৰণে ধ্বনিত হোৱা নাছিলে। মোৰ সৌভাগ্য। লগতে মই ধন্যবাদ জনাইছোঁ মোৰ মৰমৰ ভাই আকৌ এবাৰ আমাৰ প্ৰবালক। প্ৰায় এটা কথা সৰুতে মন কৰিছিলোঁ যে তাবলা বজালে দুটা বস্তু বিশেষভাৱে দৰকাৰ হয়। পাউডাৰ টেমা এটা সদায় লৈ ফুৰে আৰু সৰু হাতুৰি বুলি কওঁ আমি, হয়নে? তো এই দুটাৰ অকণমান যদিও মোৰ এতিয়া হাঁহি উঠিছে, অকণমান সেইটো কওকচোন। মানে এই হাতুৰিটোৱে আচলতে কেনেকৈ আপোনালোকে এইটো মানে এইটো চাগে টিউনিঙে কৰে নহয় জানো, গীটাৰখন যেনেকৈ এনেকৈ কৰে। তো সেইটো আপোনালোকে কেনেকৈ গম পায় বাৰু? টুং 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 এনেকৈ কৰি থাকে, এই স্কেলটো কেনেকৈ গম পায়? এই কথাবোৰ অকণমান কওকচোন, নজনা বিষয় মানে। বা পাউডাৰটো প্ৰথম পৰা কওক। পাউডাৰৰ যিকোনো মানুহে ক'ৰবাত যাবলৈ হ'লে আৰু নিজকে অকণমান দেখনীয়াৰ কৰিবলৈ হ'লে অকণমান হ'লেও মেকআপ কৰে। একদম একদম। তো মানে কি আৰু আপুনি ষ্টেজতেই পাৰফৰ্মেঞ্চ কৰক বা আপুনি ক'ৰবাত বিয়া এখনলৈ যাওক বা আপুনি এটা ইণ্টাৰভিউলৈ যাওক, মানে আপোনাৰ পাৰ্চনেলিটিটো ডিপেণ্ড কৰে অকণমান যোনে ইণ্টাৰভিউ ল'ব বা আপুনি য'ত পাৰফৰ্মেঞ্চ কৰিব তাত আপোনাৰ চাব যে কিবা এটা আপুনি বজাইছে কিন্তু তেওঁতো ক্লাছিকেল বুজি নাপায়। গতিকে তেওঁক আপুনি এট্ৰেকশ্যন কৰিবলৈ অকণমান আপুনি কিছুমান এক্সট্ৰা আপুনি কিছুমান তাত মেটেৰিয়েলছ আনিব লাগিব, য'ত নেকি অডিয়েঞ্চে আপোনাক প্ৰথমেতো তেখেতে তাবলা শুনিম বুলি নাযায় বা ভায়লিন শুনিম বুলি নাযায়, কিন্তু তেওঁকতো আপুনি আকৃষ্ট কৰিব। আকৃষ্ট কৰিবলৈ হ'লে আপুনি অকণমান দেখনীয়াৰ হ'ব লাগিব। দেখনীয়াৰ হ'বলৈ হ'লে মই এইটো কোৱা নাই যে বহুত মেকআপ কৰিব লাগিব। আমাৰ কথা হৈছে যেতিয়া আমাৰ তাবলাটো লেডাৰেৰে বনোৱা থাকে, তো বহুত মানুহৰ মানে যেতিয়া আমি বজাওঁ আমাৰ হাতৰ পৰা ঘাম চাম ওলাব পাৰে। তো যাতে আমি বজাই থাকোঁ, আপুনি যিটো কথা কৈছিলে স্পীডত বা কেতিয়াবা লেফ্ট হেণ্ড ছাইডটো কয় বায়া বুলি, বায়াৰ যিটো মানে বেজটো আনিবৰ কাৰণে যায়গৈ, তো হাতখন অকণমান শ্লিপাৰী হ'ব লাগিবতো। কাৰণ চব ক্ষেত্ৰতেতো আপুনি এচিৰ ষ্টেজ নাপাব আৰু বা মানুহজনৰো চব ক্ষেত্ৰত মানে ধৰক যেতিয়া পাৰফৰ্মেঞ্চ কৰিব অলপ ঘাম চাম ওলাব পাৰে। তো সেইকাৰণে মানে পাউডাৰে সেই বস্তুটো ফিল আপ দি গেপছ কৰে। আপোনালোকে পাউডাৰে ইউজ কৰে নে বেলেগ কিবা? পাউডাৰে ইউজ কৰে। মানে ধৰক এতিয়া কেৰম বৰ্ড খেলিলে ধৰক দুটা বস্তু ইউজ কৰে, ময়দাও ইউজ কৰে, বৰিকো ইউজ কৰে, পাউডাৰো ইউজ কৰে। কিন্তু তাবলাৰ ক্ষেত্ৰত পাউডাৰে ইউজ কৰে। মানে এইটো মেইনলি শ্লিপাৰীটো নহ'বৰ কাৰণে পাউডাৰ ইউজ কৰে, যাতে আপুনি যিটো সময়ত পাৰফৰ্মেঞ্চটো কৰি থাকিব যাতে বিউটিনেছটো যাতে আৰু ভাল হয়, আৰু ওলাই পৰে, আৰু ভাল হয়। সেইটোৱে কথা। সেইটোৱে যাতে বাধা নিদিয়ে। তেতিয়া মানে অকণমান কোনোবা তাবলিষ্টৰ যদি অকণমান সেইদিনাখন কেইবাটাও প্ৰগ্ৰেম কৰিছে, ক'ৰবাত যদি অকণমান ঠগনো আহিছে, পাউডাৰখিনি যদি অকণমান হাতত থাকে, তেওঁ এটলিষ্ট কণ্টিনিউ কৰি থাকিব পাৰিব। ভাগৰ মানে ধৰক কেইবাটাও প্ৰগ্ৰেম কৰিছে, ঘাম বহুত ওলাইছে, কিন্তু মানে তেওঁৰ উপায়ো নাই পৰিব লাগে, গতিকে পাউডাৰে বহুতখিনি হেল্প কৰে। হাতুৰি হৈছে আপোনাৰ গোটেই হাতুৰিয়ে কয়। এতিয়া কথা হৈছে আপুনি যেতিয়া স্বতন্ত্ৰ হিচাপে, স্বতন্ত্ৰ মানে তবলা যেতিয়া অকলে প্ৰদৰ্শন হয় এইটো স্বতন্ত্ৰ বাদন কয়। আৰু যেতিয়া আপুনি কাৰোবাৰ লগত মানে বজাব, কথকেই হওক ভায়লিনেই হওক, তেতিয়া মানে সংগতকাৰী হিচাপে মানে তবলাটো ইউজ হয়। এতিয়া কথা হৈছে এই যে যিকোনো গায়ক বাদক কথক চবেই মানে প্ৰথমেই আপোনাক ক'ব যে এইটো স্কেলত আমি প্ৰদৰ্শন কৰিম। তো স্কেল যেতিয়া কথাটো আহিব তেতিয়াতো দুইজনৰ কম্বিনেশ্যনটোতো ছেম স্কেল হ'ব লাগিব না। মানে লাগিলে আপুনি যিমানেই ভাল নবজাওক বা তেখেতে যিমানেই ভাল নেগাওক বা তেখেতে যিমানেই ভালভাৱে নৃত্য নকৰক, কিন্তু যদি সুৰটো যদি ইকুৱেল নহয়, অকণমান যদি বেখুৰা হৈ যায়, তেওঁ গোটেই কষ্টটো মানে লাঘৱ হৈ যাব ন। তো সেই সুৰটো মানে মেইনটেইন কৰিবৰ কাৰণে যে মানে আমাৰ ইয়াত ধৰক এ স্কেল, বি শাৰ্প, চি শাৰ্প, ডি এনেকৈ স্কেলবিলাক আছে। তো তেখেতে যিটো স্কেলত গাব বা বজাব
সেইটো মানে আমাৰ তাবলাই যদি সেইটো টিউন কৰি লয় তেনেহ'লে শুনিবলৈ সুমধুৰ হ'ব আৰু টিউন কৰিব হ'লে তাবলাটোতো চাৰিওফালে গত্তা থাকে মানে মানে গুটি কাঠৰ কিছুমান গুটি থাকে তো সেই গুটিবিলাক উঠা নমা কৰিবলৈ আৰু ওপৰত আমাৰ মানে গজৰা বুলি ৰাউণ্ডত এটা মানে মানে জেলেপীৰ নিচিনা এটা ৰাউণ্ড এটা আছে সেইটো মানে গজৰা বুলি কয় তো সেই বস্তুখিনি আপুনি হাতুৰিৰে মৰিয়াই মানে আমাৰ হাৰমনিয়ামো স্কেল এটা আহিব হাৰমনিয়াম যিজনে বজাব তেখেতে ধৰক চি স্কেল হ'লে চি বি হ'লে বি সেই স্কেলটোত মানে আমি প্ৰথমতে টিউন কৰি ল'ব লাগিব সেই টিউন কৰাৰ একমাত্ৰ উপায় হাতুৰিৰ বাহিৰে একো নাই তাৰমানে তো হাতুৰি মানে ইমান পাৱাৰ গোটেই মানে সুৰটো মানে হাতুৰিৰ কাৰণেই হৈছে নহ'লে ডিষ্টিন হৈ যাব আচৰিত কথা জানে নাই নৱজিৎ দা মই গীটাৰ এখন স্কেলটো কৰ্ডকেইটা ধৰি দিলে আমি গম পাওঁ যে মই এইটো ধৰি দিব লাগিব বুলি অনুমান এটা হয় বা হাৰমনিয়ামত তেনেকুৱা হয় কিন্তু তাবলাযোৰত মই একেবাৰে ধৰিব নোৱাৰোঁ স্কেলটো মানে সেইটো আপোনালোকে ইমান ধুনীয়াকৈ কেনেকৈ মানে শুনি গম পাই যায় বাৰু সেইটো মানে কি ধৰক প্ৰতিজন তাবলিষ্টে যেতিয়া মানে সৰুৰ পৰাই যেতিয়াই সুৰৰ লগত মানে জড়িত হৈ পিনাই বজোৱাৰ অভ্যাস কৰে তেওঁলোকে মানে এইটো মানে আন্তাজতেই আহি যায় যে এইটো মানে আপুনি যেতিয়া ভইচটো উলিয়াব তাৰমানে আপুনি বিট গাইছে বা আপুনি চিট গাইছে আৰু এইবোৰ গান লৈও কথা আছে চুটখেল বৰখেল ভজন মানে কোনে কি স্কেলত গাব মানে 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 আৰু ভইচটোৰ ওপৰতো কথা আছে বহুতে মানে হাই ভইচত গাব পাৰে তেতিয়া মানে চি ডিলৈকে গুচি যাব আৰু খুব মাৰিব কাৰণ সেই টিউন উলিয়াব লাগিব না আৰু সেইটো কাৰণে আমাৰ তাবলিষ্টসকলে আজিকালি তাৰমানে এতিয়াতো এইবিলাক টিউন কৰি থাকবলৈ ষ্টেজ আপুনি এতিয়া মানে ষ্টেজত হঠাৎ কোনে কি স্কেলত গাবতো ক'ব নোৱাৰে সেইকাৰণে আজিকালি তাবলিষ্টে কি কৰে ইমানকৈ টিউন কৰি নাথাকে অলৰেডি মানে 4-5টা ডাইনা মানে ৰাইট চাইডে আমি যিটো বনাওঁ সেই 4-5টা ডাইনা অলৰেডি এ স্কেল বি স্কেল চি স্কেল ডি স্কেল চব কৰি থৈ দিয়ে এইটো আজিহে গম পাইছো নহ'লে হেৰি দৰ্শক বৰ হৈ যাব না এই ষ্টেজত আকৌ হাতুৰিৰে টুংটুঙাই আছে আজি কিন্তু ডাঙৰ কথা এটা গম পাইছো নৱজিৎ মই কি ভাবো জানে নাই ইমান সোপা একেলগে বজাই নে কেতিয়াবা এইটো হয় যে 3টা বজাই কিন্তু নহয় নে আপোনালোকে এইটো মানে ফিউজন টিউজনত এইবিলাক কিন্তু মেইনলি 4-5টা ৰাখে মানে ধৰক মেক্সিমাম গায়কে বি শাৰ্প চি শাৰ্প ডি শাৰ্প ডিলৈকে চব যায় আৰু গতিকে মানে আকৌ ভকেলৰ কাৰণে এ বি থাকিব এইবিলাকতো মিলাই থাকিলেতো এনেই টাইম যাবগৈ ষ্টেজত সেইকাৰণে তাবলিষ্টৰ হাতত আজিকালি 4-5টা ডাইনা পিছফালে দেখিব ৰেডি হৈ আছে আৰু এটা কথা দেই অসমত বিশেষকৈ আমি যেতিয়া উৎপত্তিৰ কথাটোৱে পাতিছোৱেই অসমত ইয়াৰ ব্যৱহাৰ কেতিয়াৰ পৰা কাৰণ আগতে ঢোল বা মৃদং এনেকুৱা ধৰণৰ খোল এইবিলাক হয় নহয় তবলাৰ কথাটো কৈছে তবলালৈ কেতিয়া আহিলে মানে একচুৱেলি এটা মানে 19শ শতিকাৰ শেষৰ ফালৰ পৰাই মানে যেতিয়া মানে বংগত মানে আমাৰ এই জ্ঞান প্ৰকাশ ঘোষ মানে আপোনাৰ ফৰক্কাবাদ ঘৰানা এইবিলাক দিল্লী ঘৰানা প্ৰথম ষ্টাৰ্ট হৈছিলে দিল্লীৰ পৰা লক্ষ্ণৌ ঘৰানা আজৰা ঘৰানা পাঞ্জাৱ ঘৰানা বেনাৰস ঘৰানা আৰু এই ঘৰানা মানে কি মানে এজন মানে পিতৃয়ে আন পুতেকক শিকায় আৰু বা শিষ্যক শিকায় তো তেওঁ আকৌ বেলেগ এজনক শিকায় এনেকৈ শিকাই মানে এটা বংশগত তৈয়াৰী কৰে তবলাত সেই যে ঘৰানাবোৰ সৃষ্টি হৈছে সেই ঘৰানাবোৰ সৃষ্টি হওঁতে কি হয় সেই শিষ্যজন কোনোবা এজন হয়তো সেইখন ষ্টেটৰ কাৰোবাক বিয়া কৰিলে মানে সংগীতৰ সেইটো সময়ৰ ৰজাৰ তো সেই যৌতুকত ধৰক তেওঁ অসমীয়া যদি বিয়া কৰিছে তো যৌতুকততো মানে ধৰক এই যে আমাৰ যিবিলাক বিনিময় এইবিলাক মানে দিব লাগিব তো সেই তেনেকেই মানে অসমতো মানে সেই তেনেকেই মানে অহা তাৰমানে মানে এইবোৰ ৰজা দিনৰ পৰা আহিছে এইবোৰ সাধু কথা নিচিনা কিন্তু যেতিয়া দেখিলে মানে অসমৰো মানে শিল্পীসকলে যে যিহেতু অন্য ষ্টেটবিলাকতো এইটো লৈ পিনাই মানে বিৰাট এটা মানে সংগীতৰ পৰিৱেশ সৃষ্টি হৈছে অসমতো মানে আস্তে আস্তে মানে আমাৰ স্বৰধন্য বীৰেণ ফুকন ছাৰ আপোনাৰ সেই সময়ৰ সতী জাজখোৱা মানে এইবিলাক তেতিয়াৰ দিনৰ আৰু তেওঁলোকেও আৰম্ভ কৰি দিলে যে কেনেকৈ মানে অসমতো মানে আমাৰ শাস্ত্ৰীয় সংগীতটো আৰম্ভ কৰিব পৰা যায় ষ্টুডেণ্টৰ থ্ৰুৱেদি আৰু
এনেদৰেই মানে আপোনাৰ অল অসম মিউজিক সন্মিলন পাতিছে, কনফাৰেঞ্চ পাতিছে, তো তেনেকৈ কৰি কৰি আৰু সংগীত বিদ্যালয়বিলাক খুলিবলৈ আৰম্ভ কৰিলে, মানে এটা জাগৰণ আৰম্ভ কৰিলে যাতে শাস্ত্ৰীয় সংগীতটো যাতে পঢ়াৰ লগে লগে চবেই শিকিবলৈ অন্য ষ্টেটৰ লগত এটা মানে ফেৰ মাৰিব পাৰিব। আৰু তেনেকেই ধৰক এই যে পাৰভিন সুলতানা, মানে আজি পাৰভিন সুলতানা কেনেকৈ ফেমাছ হ'ল চবেই জানে, আপোনাৰ এই যে কুদৰত ফিল্মখন, কিন্তু একচুৱেলিটো তেওঁ ক্লাছিকেলৰে ফেমাছ, কিন্তু সেই হিন্দী গান, সেই হিন্দী ফিল্মৰ গানটো গোৱাৰ লগে লগে ফেমাছ হৈ গ'ল। যেনেকৈ জুবিন গাৰ্গ এনেই ফেমাছ, কিন্তু ইয়ালিটো গাওঁতেহে জুবিন গাৰ্গ সৰ্বভাৰতীয় বা পৰিসৰ তেনেকুৱা, ঠিক তেনেকুৱা ধৰণে তাৰমানে এই শিল্পীবিলাক তাৰমানে সেই যাৰ ধৰক ফাইনেন্সিয়েলি অলপ ভাল, সেই অসমীয়া ল'ৰা ছোৱালীবোৰ গৈ লক্ষ্ণৌৰ ভাতখাণ্ডে, দিল্লী তেনেকৈ গুৰুৰ ওচৰত শিকিবলৈ আৰম্ভ কৰিলে। এইখিনিতে মোৰ এটা প্ৰশ্ন আহিছে মনলৈ, যে জুবিনদাৰ কথাটো এই মাত্ৰ যিহেতু আপুনি ক'লে, আনুষ্ঠানিক শিক্ষাটো যিকোনো বাদ্যৰ ক্ষেত্ৰত হওক, সংগীতৰ ক্ষেত্ৰত বেচিকেলি বহুত প্ৰয়োজনীয় বুলি আমি ভাবোঁ, কিন্তু জুবিন দাই আনুষ্ঠানিকভাৱে সংগীতৰ প্ৰশিক্ষণ কেতিয়াও লোৱা নাছিলে, বিশেষকৈ গানৰ। গতিকে তাত ঈশ্বৰ প্ৰদত্ত কিবা এটাতো থাকিবই লাগিব। সংগীতৰ ক্ষেত্ৰত জুবিন দা একলব্যই আছিল। ঠিক 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 একদম, কাৰণ তেওঁ মানে হেৰি অসমীয়া বুলি নহয়, তেওঁ মানে বাহিৰৰ ৱেষ্টাৰ্ণৰ সেইবিলাকো ফ'ল' কৰিছিল, আৰু তেওঁলোকৰ আগত যিবিলাক ফ'ক, ৱেষ্টাৰ্ণ অকল মিউজিকটো নহয়, ৱেষ্টাৰ্ণৰ ফ'ক। কিন্তু এই গান এটা আমি তেনেকৈ ল'ব পাৰোঁ, কিন্তু তবলাযোৰৰ ক্ষেত্ৰত আমি যদি আনুষ্ঠানিক শিক্ষা নলওঁ, তেনেকৈ একলব্য হ'ব পাৰিনে তবলাযোৰৰ ক্ষেত্ৰত, নে আধৰুৱা হ'ব? তাবলাটোতো আপোনাৰ গুৰু অবিহনে তাবলা নহ'ব। তাৰমানে কেলৈ কৈছোঁ, তাবলা হৈছে আপোনাৰ মানে কমপ্লিটলি শাস্ত্ৰীয় সংগীতৰ একদম মানে ইনষ্ট্ৰুমেণ্ট তাৰমানে। আৰু কৈছে আপুনি কিং। আৰু ছেকেণ্ডলি মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ তাবলাত লয়কাৰী বুলি এটা বস্তু আছে, মানে মেথামেটিক্স এটা আছে হা। এই লয়কাৰীটো যিকেইজন তাবলিষ্টে জানে, তেওঁলোকৰ কাৰণে সাধাৰণতে কি হয়, মই ছাপ'জ কাৰোবাৰ লগত এতিয়া ষ্টেজত বজাম, মই যদি লয়কাৰীটো জানো, মই সেই আৰ্টিষ্টজনৰ লগত প্ৰগ্ৰেম আৰম্ভ হোৱাৰ আগতে মই কোনো প্ৰেক্টিছ কৰিব নালাগে। তাৰমানে কি, সেই লয়কাৰীটো হৈছে কি, তেওঁ কোনটো লয়ত গাব, মানে তেওঁ 1.5 গুণত গাব নে 3 গুণত গাব নে 4 গুণত গাব, তো সেই বস্তুটো যদি তাবলিষ্টৰ জ্ঞান থাকে, তেওঁ মানে অতি কম সময়তে মানে তেওঁৰ লগত ষ্টেজত উঠি যাব পাৰে। কিন্তু লয়কাৰী যোনে নাজানে তবলাৰ, তেওঁ কিন্তু এবাৰ হ'লেও প্ৰেক্টিছ কৰিব লাগিব, কাৰণ তেওঁ ক'ব লাগিব মই এইটো তালত বজাম, তো তেওঁ মানে গ্ৰীণ ৰুমত প্ৰেক্টিছ কৰিব অকণমান দেৰি তেনেকুৱা। কিন্তু লয়কাৰীটো জানিব লাগে, আৰু এইটো মানে লয়কাৰী আমাৰ উস্তাদ জাকিৰ হুছেইন, পণ্ডিত শংকৰ ঘোষ, স্বপন চৌধুৰী, মানে আজিকালি মানে আৰু বহুত ষ্টুডেণ্টে লয়কাৰীৰ ওপৰত বহুত গুৰুত্ব দিয়ে। কাৰণ আৰু লয়কাৰীটো জানিলে আৰু এটা ভাল কথা কি, আপুনি ইমান প্ৰেক্টিছ কৰিব নালাগে, কাৰণ লয়কাৰীটোতে গোটেই লয়টো সান্নিধ্য হৈ আছে ন। কিন্তু বহুতে লয়কাৰী নাজানে কাৰণে একদম 10 ঘণ্টা 12 ঘণ্টা প্ৰেক্টিছ কৰে, কিন্তু লয়কাৰী যি জানে সেইটোতো 2 ঘণ্টা 3 ঘণ্টা কৰিলেই হৈ গ'ল। গতিকে শিক্ষাৰ ক্ষেত্ৰতো সেইটো বহুত ডাঙৰ এটা ভূমিকা আছে। মানে মোৰ এইখিনিতে জানিব মন গৈছে, আপুনি যিহেতু দেশৰ অন্যান্য প্ৰান্ততো অনুষ্ঠান পৰিৱেশন কৰিছে, প্ৰসিদ্ধ তেনে আৰু কাৰ কাৰ সান্নিধ্য পাইছে বাৰু তবলা বাদকৰ লগত, আৰু এতিয়াও সম্পৰ্কবোৰ কেনেকুৱা, সেই বিষয়ে আপোনালোকৰ আলোচনা হৈ থাকেনে? মানে আপোনাৰ কিছুমান মিউজিকেল কনফাৰেঞ্চ চলি থাকে, আৰু আমাৰ শাস্ত্ৰীয় সংগীতৰ মিউজিকেল কনফাৰেঞ্চবিলাক সদায় ঠাণ্ডা দিনৰ পৰাই আৰম্ভ হয়। কলিকতা, দিল্লী, মুম্বাই এইফালে মানে আমাৰ শাস্ত্ৰীয় সংগীতৰ যিখিনি অনুষ্ঠান হয়, আৰু কৰ্ণাটক ছাইডে আকৌ কৰ্ণাটক পদ্ধতিত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান হয় হা। দুইটাই শাস্ত্ৰীয় সংগীত, এইটো কিন্তু কৰ্ণাটকী আৰু এইটো হৈছে আপোনাৰ বিষ্ণু দিগম্বৰ, মানে আমাৰ দুটা পদ্ধতি আৰু। তো এই যে কনফাৰেঞ্চবিলাক হয়, যেতিয়া কনফাৰেঞ্চ হয় তাত মানে আমাৰ সংগীতজ্ঞ যোনে যিটো ইনষ্ট্ৰুমেণ্ট বজায় বা যি গায়, তাত মানে আৰ্টিষ্টক মাতে। আৰু মই যিহেতু কলিকতাতে এতিয়া আছোঁ, মানে এনেকুৱা এখন জেগাত মই আছোঁ, মানে আপুনি ক'তো যাবৰে দৰকাৰ নাই, মানে তাত মানে আপোনাৰ মই যিটো ক'লোঁ দুৰ্গা পূজা, তাত দুৰ্গা পূজা বুলি নহয়, তাত গোটেই বছৰতেই কনফাৰেঞ্চ চলি থাকে, পৰিৱেশটো তেনেকুৱা। আৰু আপুনি ভাগ্যৱান, সেয়া মানে ধৰক মিলাই দিছে, কিবা এটা মিলিছে আৰু তেনেকুৱা নিচিনা।
তো সেইটো হিচাপত আপুনি যিটো ক'লে যে কেনেধৰণে মই লাভ কৰিছোঁ সেই অনুষ্ঠানবিলাকতে মই মানে তেওঁলোকৰ সান্নিধ্য লাভ কৰিছোঁ, বিনিময় হয় নহয়, বিনিময় হয়। তো তেনেকুৱাই আৰু আজিকালি ধৰক এনেকৈ চেচবুকো হৈ গৈছে, তো সেইটো মাধ্যমতো অলপ আমাৰ আদান প্ৰদান চলি থাকে আৰু। কিন্তু এই শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত বা বাদ্য যিবোৰ শাস্ত্ৰীয় বাদ্যবিলাকৰ ক্ষেত্ৰত অসমত বাৰু এই জনপ্ৰিয়তাটো বাকী ৰাজ্যবিলাকতকৈ অকণমান কম নেকি তুলনামূলকভাৱে? অসমত ইয়াৰ ভৱিষ্যতটো কি দেখিছে বাদ্যযন্ত্ৰীসকলৰ ক্ষেত্ৰত? এই ক্লাছিকেল একচুৱেলি অসমত মানে প্ৰবালক লৈ এতিয়া কি ক'ব? এতিয়া প্ৰবালহঁতে এনেকুৱা ধৰণৰ অধ্যয়ন কৰিছে, সাধনা কৰিছে। মই মানে উঠি অহা প্ৰজন্ম আৰু যিখিনি পেৰেণ্টছ, মই ক'ব বিচাৰোঁ যে মানে নিজৰ ল'ৰা ছোৱালীক অকল যে পঢ়াতেই মানে প্ৰেছাৰটো নিদিয়ে, পঢ়াটোতো চবেই কৰিবই, কাৰণ বাকীবোৰ ষ্টেটতো চবেই পঢ়া কৰি আছে, কিন্তু এইটোতো বাকী ষ্টেটত এইটো কোনেও ভবা নাই যে পঢ়াটো কৰিলে ক্লাছিকেলটো শিকিলে কিবা পাৰ্চেণ্টেজ লছ হৈ যাব। মানে সেইটো মানে পেৰেণ্টছৰ ওপৰত ডিপেণ্ড কৰে, যে পেৰেণ্টছে যদি মানে ষ্টুডেণ্ট মানে নিজৰ ল'ৰা ছোৱালীক কয় যে এটা টাইম বান্ধি দিয়ে যে ইমানখিনি সময় তুমি ৰিয়াজ কৰা, ইমানখিনি সময় পঢ়া, তেনেহ'লেতো তেওঁ সেই বস্তুটো চেলেঞ্জ হিচাপে ল'ব ন। কিন্তু বাহিৰততো সেইটো পেৰেণ্টছে ষ্টুডেণ্ট নিজৰ ল'ৰা ছোৱালীক এইটো এটা মানে পথ দেখুৱাইছে যে তোমালোকে এইটো, কাৰণ আজি দেখক আপুনি যে এই যে IIT বিলাক, IIT মানেতো এইটো নহয় যে অকল পঢ়িছে, IIT ত যিখিনি ফাংচন হয় টপ লেভেলৰ, তাত যিখিনি তেতিয়া আপুনি ক'ব নেকি এখন মই IIT ত আছোঁ নে ক'ৰবাত আছোঁ? আপুনি IIT ত আলচাৰংগা চাবলৈ যাবচোন, যেতিয়া আলচাৰংগা পাৰফৰ্মেঞ্চবিলাক হয় তেনেহ'লে তাৰ মানে তুলনাতো আমাৰ জেনেৰেল BA BSc যিবোৰ কলেজত ষ্টুডেণ্ট আছে, IIT ল'ৰা ক'ত কি কৰি আছে, তাৰ মাজত আকৌ শাস্ত্ৰীয় সংগীত, পপ সংগীত, কুইজ, মানে অল ৰাউণ্ডাৰ, মানে তেওঁলোকে এইটো মানে ইউটিলাইজ কৰিছে যে পঢ়াৰ লগতে তেওঁলোকৰ ভিতৰত যিখিনি টেলেণ্ট আছে কেনেকৈ এক্সপ'জ কৰিব পাৰে সেইখিনি মানে তেওঁ গুৰুত্বটো দিছে। সেই গুৰুত্বটো তাৰমানে আমাৰ আপুনি যিটো কথা কৈছে যে আমাৰ ল'ৰা ছোৱালীখিনিয়ে কিন্তু অকণমান সচেতন হ'ব লাগিব। সেইটো কাৰণে কেনেকুৱা ধৰণৰ মানে ধৰি লওক আমি ল'ব লাগে বাৰু? সেইটো মানে ধৰক তেওঁলোকে নিজেই মানে অভিভাৱকৰ ক্ষেত্ৰতো আপুনি ক'লেই বাৰু, কিন্তু এতিয়া ধৰি লওক আপুনি পথ প্ৰদৰ্শক হ'ব পাৰে, আপুনি এতিয়া যিহেতু কলিকতাত থাকে, তেওঁলোকে ধৰক যিবিলাক দীঘলীয়া বন্ধ পায়, ধৰক ছামাৰ ভেকেশ্যন বা পূজা ভেকেশ্যন, অকণমান যিখিনি মানে প্ৰভাৱ নপৰে এডুকেশ্যনৰ, সেইখিনি মানে অকণমান বাহিৰৰ গুৰুৰ ওচৰত যাব লাগিব। বা আপুনি অসমত তেনেকুৱা কিবা প্ৰজেক্ট কৰিছে নেকি, ক'ৰবাত ৱৰ্কশ্বপেই হওক বা কিবা সময় পাইছেনে? মই এতিয়ালৈকে তাৰমানে এই বস্তুটো মানে এৱাৰনেছটো আনিবৰ কাৰণে মই ইতিমধ্যে মানে 4খন মোৰ তবলাৰ CD উলিয়ালোঁ। CD কেইখন মই আপোনাৰ ওচৰত লৈ আহিছোঁ আজি। তাৰমানে এইখন মোৰ প্ৰথম তবলা এষ্ট্ৰো CD উলিয়াইছিলোঁ, পাৰ্ট 1 তাৰমানে তবলা এষ্ট্ৰো। মই এখন যিহেতু অকণমান দেখাই দিছোঁ আৰু গোটেই হেৰিখন তবলা এষ্ট্ৰো। এইখন কোন চনৰ? এইটো 2009 বহু আগৰ, আপোনাৰ ফটোখন আগৰ। তাৰপিছত এয়া আগৰতলাৰ, তাৰমানে মই আগৰতলাৰ মানে টুৰিজিমটো ভলিউম হিচাপত কৰিছে চাগে ন? আগৰতলাৰ টুৰিজিমটো ইণ্টাৰনেশ্যনেল লেভেলত আনিবৰ কাৰণে এইবিলাক তাত মানে বিভিন্ন মানে টুৰিষ্ট প্লেচত গৈ মই তবলাৰ সেইটো দেখুৱাইছিলোঁ তাৰমানে। তেতিয়া তাৰ মোৰ চিফ মিনিষ্টাৰে মানে ক'লে যে আপুনি অসমৰ হৈ ইমানখিনি আমাৰ ষ্টেটত কৰিছে, আমাৰ ইয়াত থকা সংগীতজ্ঞখিনিয়ে এইখিনি কৰিব পৰা নাই। তো মই কৈছোঁ যে মানে টুৰিষ্ট যদি আহিবলৈ হয় এখন ষ্টেটত, তেনেহ'লে আপুনিতো ইণ্টাৰনেশ্যনেল লেভেললৈ লৈ যাবলৈ হ'লে মানে মই তাত সেইকাৰণে মানে সেইবিলাক জেগাত গৈ মানে প্ৰদৰ্শন কৰিছোঁ তাৰমানে। এয়া হৈছে আপুনি ধৰি লওক এনেকৈ ৰাখি থৈছে আৰু এইখিনি থাকিও যাব, কিন্তু আপুনি ফিজিকেলি ধৰি লওক অসমত তেনেকুৱা ধৰণৰ কিবা ইভেণ্ট, এতিয়া প্ৰবালহেঁতে ইমান অসমত এতিয়া এই নতুন জেনেৰেশ্যনৰ কামখিনি কৰি আছে, তেতিয়া তেনেকুৱাকৈ মিলি কেতিয়াবা দুটা প্ৰজন্মই মিলি উঠি অহাখিনিৰ কাৰণে কিবা এটা পাৰেনে, ভাবিয়ে নেকি তেনেকুৱা কিবা পৰিকল্পনা? মই ভাবোঁ যে এতিয়াতো মই ধৰক এটা জব কৰি আছোঁ, মই যেতিয়া ধৰক জবৰ পৰা কমপ্লিটলি অব্যাহতি ল'ম আৰু তেতিয়া মোৰ ফিল্ড ফ্লেজত মানে টাইম আহি যাব, তেতিয়া মানে মই সময়টো দিব পাৰিম। এতিয়া অলপ দিগদাৰ আৰু মানে কমপ্লিটলি। হয় বাৰু, দুইটা। মোৰ এটা আপোনাৰ প্ৰশ্ন আছিলে, আচলতে আপুনি চাকৰি কৰি থকাৰ লগতে একেলগে সংগীতটোক কেনেকৈ লৈ গৈ আছে, আচলতে দুইটা পৰিপূৰক নহয় জানো? চাকৰিলৈ আহিম বাৰু, যিহেতু অকণমান সংগীততে আমি অকণমান কথাখিনি পাতি আছিলোঁ। এই যে যেনেদৰে আমি গীত গোৱা
গায়কগৰাকীক কণ্ঠশিল্পীগৰাকীক এটি বাদ্যৰ প্ৰয়োজন হয়, বাদ্যটি নহ'লে ক'ৰবাত আধৰুৱা, ঠিক তেনেকৈ আপোনালোকৰ ক'ৰবাত চাগে সেই গীত গোৱা ব্যক্তিগৰাকী কাষতে পালে আপোনালোক ক'ৰবাত অকণমান বেছি ভাল লাগে। চ'ল' পাৰফৰ্মেঞ্চটোতো বাৰু এটা বেলেগ কথা, কিন্তু সেইটোৰেও গোটেই ইটো আনটোৰ পৰিপূৰক। গতিকে তেনেকুৱা শিল্পীৰ লগত আপুনি চাগে বহু সংগত কৰিছে। এতিয়ালৈকে যাৰ লগত কৰিছে ভাল লগা তেনেকুৱা শিল্পী কেইগৰাকীৰ নাম ক'বচোন, লগতে আৰু কাৰোবাৰ লগত মানে ধৰি লওক আপুনি পাৰফৰ্ম খুব কৰিবলৈ মন আছে এতিয়ালৈকে নাই কৰা তেনেকুৱা ভাৰতৰ কোনোবা শিল্পী? মানে আপুনি হয়তো শুনিছে স্পীক মেকে বুলি এটা ৱৰ্ড। হয়, স্পীক মেকে, হয় হয়। তো যেতিয়া মই জালুকবাৰী ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছিলোঁ, মই তেতিয়া স্পীক মেকেৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। আচ্ছা। পংখী বুলি এগৰাকী আছিলে ডক্টৰ, তাইও সেই পংখী কি লিখিছিলে? পংখী মানে এতিয়া যে আপোনাৰ জয়ন্ত হাজৰিকাৰ পুতেকক যে যোনে লাইলিৰ বায়েক আৰু। নাই উপাধিটো কি আছিলে বাৰু? পংখী দত্ত, মানে তেওঁৰ মাকো ভাল ভকেলিষ্ট আছিলে আৰু। তো সেই যে মই স্পীক মেকেত আছিলোঁ, মই স্পীক মেকেত থাকোঁতে বহুত আৰ্টিষ্ট সান্নিধ্যলৈ আহিলে। আপোনাৰ হৰিপ্ৰসাদ চৌৰচিয়া, আমজাদ আলী খান, তাৰপিছত আপোনাৰ কথকৰ আহিছিলে, আপোনাৰ মই নামটো পাহৰি গৈছোঁ। তো সেই তেনেকৈ আকৌ আপোনাৰ শিৱ কুমাৰ শৰ্মা সন্তোৰৰ। তো সেই তেতিয়াই তাৰমানে মই এইবিলাক আৰ্টিষ্টৰ লগত তেনেকুৱা নিচিনা। তো আৰু মোৰ গুৰুজী যেতিয়া কিছুমান ফাংচনলৈ যায়, মানে ফাংচন মানে আমাৰ কিছুমান বৈঠকি হয় তাৰমানে, মানে মানে ক্লাছিকেল জলচা বুলি কয়, মেহফিল হয়। তো তাত মানে আপুনি একচুৱেল আপুনি গুৰুৰ ওচৰত যে আমি তালিম লওঁ, সেই যে মেহফিলত যাওঁ, গুৰুৰ লগত থাকি যেতিয়া গুৰুৱে বজায় আৰু বিভিন্ন স্বনামধন্য সংগীতসকলক লগ পাওঁ, সেইখিনি তালিম কিন্তু একদম বেলেগ ধৰণৰ। গতিকে তাত মানে সেই তালিমবিলাকত যেতিয়া মই গুৰুৰ লগত যাওঁ, মানে যিখিনি জ্ঞান লাভ কৰিলোঁ, মানে সেইটো আৰু মানে ক'ব মানে বুজাব নোৱাৰি তাৰমানে একদম। তো আৰু আপুনি যিটো কথা যে কিছুমানৰ লগত থাকি গ'ল নেকি, এইটোতো চবৰে ইচ্ছা হয় ন, মানে কোনোবা এজন আৰ্টিষ্ট আহিলে চান্স এটা পাম নেকি। তো সেই তেনেকৈ ধৰক সদায় এটা মনটো আকৰ্ষণ এটা থাকেই আৰু কোনোবা আৰ্টিষ্ট আহিলে, কিন্তু সেইটো মানে ধৰক সময় সুবিধা অনুযায়ী মানে ক'ৰবাত হয়তো বজাইছোঁ, ক'ৰবাত বজোৱা নাই, তেনেকুৱা নিচিনা হৈছে। কিন্তু ফাংচনবিলাক এজন ষ্টুডেণ্টে সদায় এটেণ্ড কৰিলে ভাল। তাৰমানে তেওঁ অকল গুৰুৱে কি দিছে প্ৰেক্টিছ কৰিলে নহ'ব, তেওঁ শুনিব লাগিব। সেই প্ৰসিদ্ধ স্বনামধন্য সেই গৈ পিনে তাত শুনিব লাগিব। কাৰণ তেওঁ যদি নুশুনে, অকল গুৰুৱে তেওঁক লেচন দি থাকে, তেওঁ কেতিয়াও সেই ফিল্ডটোত ছাকচেছ হ'ব নোৱাৰে। তেওঁ অলপ শুনিব লাগিব, কাৰণ শুনিলে তেওঁ গম পাব মোৰ লেভেলটো ক'ত আছোঁ, মোৰ লেভেল ক'ত আছে, আৰু কম্পিটিশ্যনবিলাকতো জইন কৰিব লাগিব। তেতিয়াহে গম পাব যে মই গুৰুৰ পৰা যি শিকিছোঁ, বা কম্পিটিশ্যনখন গম পাব যে অপজিট কেণ্ডিডেটে কি ষ্টাইলত বজাইছে। তো সেইকাৰণে মানে সদায় সেইবিলাকত নিজৰ মানে ইণ্টাৰেষ্টটো দৰকাৰ, এইবিলাকত মানে আগভাগ লোৱাটো। আৰু এই ক্ষেত্ৰত মানে আপুনি সেইটো মানে ভাবিব নোৱাৰিব যে মই এতিয়া মোৰ এক্সাম আছে, সেইটো নিজৰ ওপৰত কথা। মানে যদি এক্সাম আছে এইটো তুমি পাৰ্টিচিপেট নকৰিবা, এক্সাম নথকাটো মানে ইণ্টাৰেষ্টটো থাকিব লাগিব, আৰু এনি টাইম সেইটো টাচত থাকিব লাগিব। এইটো মানে কোনেও কৈ নিদিয়ে যে এইটো জোৰ জবস্তি, মানে সংগীত বস্তু জোৰ জবস্তি নহয়, এইটো নিজৰ পৰা অহাৰ কথা। এতিয়া আপুনি এই গোটেই বিষয়বস্তুটোৰ লগত জড়িত হৈ আপুনি কিন্তু বহু বঁটা বাহনো লাভ কৰিছে, সেই অকণমান অনুভৱখিনিৰ কথাও কওক। আৰু বঁটা বাহনে আচলতে জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলায় সেইটো কওকচোন বাৰু। প্ৰথম মানে ধৰক যেতিয়া মই প্ৰথম তবলা শিকিছিলোঁ আৰু তেতিয়া অসমত মানে মই সেই আপোনাৰ 78, 79, 82 তেতিয়াৰ কথা কৈ আছোঁ আৰু মানে গোটেই অসমত মানে অল অসম মিউজিক কনফাৰেঞ্চ আৰু অল অসম মিউজিক কম্পিটিশ্যন হয়, মানে প্ৰতি বছৰে হয়। তো ৰাজ্যিক ভিত্তিত হয়। তো সেই যে ৰাজ্যিক ভিত্তিত আপোনাৰ ইনষ্ট্ৰুমেণ্টেল তবলা, ভায়লিন, চেতাৰ, আকৌ ডেন্সৰ কথক, ভকেল, এই তেনেকৈ মানে বিভিন্ন বিষয়ৰ তাৰমানে প্ৰতি বছৰে হয়। তো মই সেই 79, 80 আৰু 82 তিনি বছৰে মই তবলাত ফাৰ্ষ্ট আহিছিলোঁ। আৰু আমাৰ ইণ্টাৰ যিটো কলেজ হৈছিলে তাতো মই ফাৰ্ষ্ট আহিছিলোঁ গোলাঘাটত, আৰু ইউথ ফেষ্টিভেলত মই বজাইছিলোঁ, আৰু IIT খড়গপুৰত মই বজাইছিলোঁ,
তাত মই 3rd ৰেংকিং হৈছিলোঁ। হয় হয়। তো এই তেনেকৈ মই ষ্টুডেণ্ট লাইফত পাৰ্টিচিপেট কৰিছিলোঁ আৰু এনেকৈ সক্ষম হৈছিলোঁ। প্ৰেৰণাখিনি পাই গৈছিলে আৰু পিছলৈও তাৰপিছত মই এনেকৈ বুজোৱাৰ পিছত যেতিয়াই কিছুমান আৰ্টিষ্ট মানে আপোনাৰ আহে আৰু যিহেতু মই এটা জব কৰি আছোঁ, মই মানে কোনো আৰ্টিষ্টৰ পৰা পইচা নলওঁ, কাৰণ মই এটা জব কৰি আছোঁ আৰু তেওঁলোকে যদি মোক অপৰচুনিটি দিয়ে, মই মানে এইটোৱে ভাবোঁ যে ইমান এজন স্বনামধন্য ব্যক্তিৰ লগত মই বজাবলৈ পাইছোঁ, সেয়ে মোৰ আশীৰ্বাদ। তো তেনেকৈও কিছুমান মই চান্স পাইছোঁ মানে আৰ্টিষ্টৰ লগত বজাবলৈ। আৰু এতিয়াও এনেদৰে মই কেলকাতাতো এতিয়া মই তাত চাকৰি কৰাৰ পিছত এতিয়ালৈকে মই 5খনত মই বজালোঁ। মানে ৰিচেণ্টলি আপুনি কিবা এটা এৱাৰ্ডৰ কথা সেইটো মানে ৰিচেণ্ট নহয় আৰু মানে সেইটো হৈছে কি আপোনাৰ এই অসম সংগীত সন্মিলনী এৱাৰ্ড বুলি, মানে মোক মানে ITA বুলি ইয়াত যিটো মানে আছে আৰু মাছখোৱাত মানে তাত মানে সেইটো মোক দিছিলে, মানে তবলাত যে মই ষ্টুডেণ্ট লাইফৰ পৰা এতিয়া যে চাকৰিলৈকে যে মই ফিল্ডটো যে মানে য়ং জেনেৰেশ্যনক যে অনুপ্ৰাণিত কৰি আছোঁ, সেইটো কাৰণে মানে মোক সেইটো এৱাৰ্ড দিছিলে আৰু তেওঁলোকে মোক আশীৰ্বাদ দিছিলে যে আপুনি আৰু আগুৱাই যাওক, এইটো আমাৰ শুভকামনা থাকিলে। আৰু সেইখন ফাংচনতে কৌশিকী চক্ৰৱৰ্তী কেলকাতাৰ পৰা আহিছিলে, মানে বিৰাট ভাল মানে পৰিৱেশ আছিলে। গতিকে আপোনাৰ সেই নিচাদয়ে দিয়া উপহাৰ দিয়া তবলাযোৰ আৰু দেউতাক কোৱা কথাষাৰ প্ৰত্যাহ্বান হিচাপে লোৱাৰ পিছত নিজৰ এই বঁটা বাহনবোৰ আজৰি আনি লৈ জীৱনৰ এইখিনি বয়সত এই বিষয়বস্তুটো লৈ আপুনি চাগে সুখী। এইখিনিতে মই মোৰ এটা মানে কোম্পানীৰ তাৰমানে ইমান দিনটো মই ধৰক চবতে মই তবলা বজাই আছোঁ, কিন্তু আমাৰ কোম্পানীত কোনেও গম পোৱা নাছিলে মানে এনেকুৱা এজন এমপ্লয়ীয়ে তবলা বজাই বুলি। হঠাৎ কি হ'ল, লাষ্ট ইয়াৰ মানে আমাৰ গেইল গট টেলেণ্ট বুলি এটা মানে গেইলৰ ইণ্টাৰনেল এমপ্লয়ীৰ ভিতৰত অনুষ্ঠান পাতিলে, তাত মই ফাৰ্ষ্ট আহিলোঁ। তাৰপিছত যেতিয়া মই দিল্লীত মানে যিকেইজন মানে প্ৰতিটো ৰিজনৰ পৰা ফাৰ্ষ্ট হৈ গৈ আছিলে, তো তেওঁলোকক নিমন্ত্ৰণ কৰিলে। তো তাত গৈ যেতিয়া মই বজালোঁ, বজোৱাৰ পিছত মানে ফাৰ্ষ্ট টাইম আমাৰ গেইলৰ CMD ছাৰ ডাইৰেক্টৰ মানে মোক মানে আমাৰ এটা মানে নাম্বাৰ থাকে মানে এমপ্লয়ী নাম্বাৰ, মোক সুধিছে সঁচাকৈ তুমি আমাৰ গেইলৰ এমপ্লয়ী নেকি? তাৰমানে মোৰ লগত মই সাধাৰণতে যেতিয়াই য'ত তবলা পাৰফৰ্মেঞ্চ কৰোঁ, মোৰ লগত এজন চাৰেংগী মানে সেইটোক নাগমা বুলি কয়, মানে হাৰমনিয়ামত কোনোবাই ধৰে বা কোনোবাই চাৰেংগীত ধৰে, মানে আমাৰ তবলাৰ লগত স্বতন্ত্ৰ বাদনত যোনে একম্পেনী কৰে সেইটোক নাগমা বুলি কয়। তো তাত যিজনে মোৰ লগত নাগমা ধৰিছে, জাকিৰৰ লগত যিজনে মানে সেইজনে বহিছিলে। তো যেতিয়া তেওঁলোকে দেখিলে মোৰ লগত জাকিৰ হুছেইনত বজোৱা চাৰেংগীজনে মোৰ লগত বজাইছে আৰু মই যিটো পাৰফৰ্মেঞ্চ দিলোঁ, মানে তেওঁলোকে কৈছে জীৱনত ফাৰ্ষ্ট টাইম আমি যদিও দিল্লীত আছোঁ ইমান দিনে, কিন্তু আজিলৈকে আমি ক্লাছিকেলৰ তবলা এনেকুৱা শুনি পোৱা নাই। মানে সেইদিনাখনে চবেই গম পালে যে মই একচুৱেলি ষ্টুডেণ্ট লাইফৰ পৰাই এই বাদ্যটো। আপুনি চাকৰি এতিয়া যিহেতু কৰি থকা অৱস্থাত আপুনি অকণমান দিনটোৰ কোনখিনি সময় দিয়ে, কিমান সময় দিয়ে তবলাযোৰ অকণমান? কথাটো এনেকুৱা ধৰণৰ, এইটো ষ্টুডেণ্ট লাইফত আমি যেতিয়া তবলা শিকিছিলোঁ, তাত আমাৰ যিটো ফিংগাৰিং ছেটিং হৈ গ'ল, এতিয়া আমাৰ আকৌ বেলেগে প্ৰেক্টিচ কৰিব নালাগে। কিন্তু যেতিয়াই মই টাইম পাওঁ ৰাতি, এইটো মানে টাইমটো কোনো সময়ৰ কথা নাথাকে, কেতিয়াবা মই ৰাতিয়ে এঘণ্টা প্ৰেক্টিচ কৰিলোঁ, কেতিয়াবা ৰাতিপুৱা কৰিলোঁ, মানে এইটো মানে মোৰ কোনো ফিক্স টাইম নাই। আৰু ছেকেণ্ডলি মোৰ কিছুমান ফ্ৰেণ্ড চাৰ্কল আছে, মই মানে তেওঁলোকৰ লগতো ফিক্স কৰি থৈ দিওঁ, আজি ডিউটি নাই, পটকৈ মই ক'লোঁ যে আজ বেঠেগা মানে বোলে আজ আহোঁগা, সেই তেনেকেই মানে মিলাই আছোঁ আৰু। কিন্তু কোনো ফিক্স নাই ষ্টুডেণ্ট লাইফৰ নিচিনা যে ৰাতিপুৱা ডেইলি 3 ঘণ্টা কৰিব লাগিব, মানে সেইবিলাক নাই। সেইখিনি পাৰো হৈ গ'ল। এতিয়া মানে ধৰক অলপ অপশ্যন ৱাইজ মানে প্ৰেক্টিচটো কৰি থাকোঁ আৰু নিজেও মানে ধৰক যেতিয়া কিবা ফাংচন আহে আকৌ সেইটো সময়ত অকণমান প্ৰিপেয়াৰ কৰিব লাগে, তেনেকৈ চলি আছে আৰু প্ৰেক্টিচটো আৰু তেনেকুৱা নিচিনা। এতিয়া মানে আপুনি এইটো জীৱনৰ এটা পাৰ্ট বুলিয়ে ল'লে নহয় জানো? আৰু এইটোক লৈ আপোনাৰ যিহেতু কাৰো লগত কম্পিটিশ্যন নাই, আপুনি জীয়াবলৈ লৈছে, গতিকে জীৱনটোত তবলাযোৰক লৈ আপুনি অত্যন্ত সুখী হৈয়ে চাগে জীয়াই আছে এই মুহূৰ্তত? নিশ্চয়, কাৰণ মানে কি দিলে এক্সট্ৰাকৈ বুলি ভাবোঁ যদি জীৱনত তবলাযোৰে আপোনাক? মানে আজি মই এনেই এটা এক্সাম্পল কৈছোঁ, আজি যে মই কেলকাতাত আছোঁ, মই যেতিয়া অফিচিয়েল কামত ক'ৰবাত যাওঁ, মোক কিন্তু চবেই আপ টু চিফ ছেক্ৰেটাৰী চবে মোক
তাবলিষ্ট হিচাপেই জানে যে দৌৰা তাবলিষ্ট আগি আহে চিধাই কয় অথচ আপুনি গেইলৰ ডেপুটি জেনেৰেল মেনেজাৰ মানে মোৰ আনঅফিচিয়েলি তেওঁলোকৰ লগত তবলাৰ থ্ৰুৱেদি এনেকুৱা এটা মোৰ মানে বণ্ডিংটো হৈ গৈছে মানে তেওঁলোকে মোৰ মানে ইমান ভাল পায় মানে মোৰ কিছুমান মানে ব্যক্তিৰ সান্নিধ্য মানে তেওঁলোকৰ থ্ৰুৱেদি আৰু মানে ভাল ভাল ব্যক্তিক মই তেতিয়া লগ পাওঁ তাৰমানে মানে সেই কথাটো ক'ব বিচাৰিছোঁ আৰু বাৰু আমি একেবাৰে শেষৰ ফালে আহিছোঁ অসমৰ এতিয়া যিহেতু চলচ্চিত্ৰ উদ্যোগটো দেখিছে আৰু জুবিনদাই নতুনকৈ এটা পৰিচয় আমাক দিয়ালে আৰু সেইটোলৈ আমি থাকিবই লাগিব তেনেকৈ চাগে সকলোবোৰ বাট মুকলি হ'ব তথাপিও আপুনি এই যে সংগীতকে আপুনি এতিয়া চাকৰি এটা যিহেতু কৰি আছে কেৱল সংগীতকে সৰুগত কৰি সংগীতক লৈয়ে জীয়াই থাকিবলৈ প্ৰত্যাহ্বান এটা আছে নেকি কাৰণ কাইলৈ এগৰাকী যুৱতীয়ে বা এজন যুৱকে যেতিয়া এইটো এটা নিজৰ হেৰি হিচাপে লয় জীৱন নিৰ্বাহ কৰাৰ কেতিয়াবা সংসাৰখনো কৰেগৈ ল'ৰা ছোৱালীৰ কথা আহে বিভিন্ন কথা সমাজত সকলো কথাবোৰ ইমান বেছি হৈছে চেলেঞ্জিং গতিকে পাৰেগৈনে তেনেকৈ জীৱন এটা জীয়াবলৈ সংগীতকে মানে এই কথাটো মানে এনেকুৱা ধৰণৰ ধৰক যিজনে তেখেতে সংগীতক লৈ ব্ৰেড বেটাৰ হিচাপে ল'ব বিচাৰিছে মই ভাবোঁ তেখেতে একান্ত মানে আমাৰ যিখিনি উঠি অহা ছাত্ৰ ছাত্ৰী আছে এই যে স্কুলত যেনেকৈ এক্সাৰচাইজ কিবা বা NCC যেনেকৈ বাধ্যতামূলক কৰিছে এই সংগীতৰ এইটো যদি প্ৰতিখন স্কুলত মানে ইংলিছ মিডিয়ামেই হওক বা হিন্দীয়ে হওক বা অসমীয়া মিডিয়ামেই হওক যদি অকণমান যদি এই ষ্টেপটো যদি মানে স্কুলবিলাকত লোৱা যায় মই ভাবোঁ যিখিনি উঠি অহা প্ৰজন্ম তেওঁলোকে কিন্তু ইয়াৰ থ্ৰুৱেদি মানে এটা অনুপ্ৰেৰণা পাব আৰু নিজেও এখন নিজৰ ঘৰতেও এখন স্কুল খুলি মানে পৰিৱেশ এটা সৃষ্টি কৰিব পাৰে জাগৰণতা আৰম্ভ কৰিব পাৰে তেতিয়া ধৰক সকলোৱে বুজিব যে মানে অকল স্পৰ্টছেই এনেকুৱা মিডিয়াম নাই বা কুইজেই নহয় যে আমি এনেকৈও তাৰমানে অকণমান শাস্ত্ৰীয় সংগীতৰ এনেকৈ যদি আমি মনোনিৱেশ কৰিব পাৰোঁ ষ্টুডেণ্টৰো আগলৈ আগবাঢ়ি যাব আৰু যি মানে সেইটো লৈ মানে আৰম্ভ কৰে তেওঁৰো অলপ সুবিধা হ'ব জীৱন নিৰ্বাহ কৰাত এইটো কথাত আপুনি একেবাৰে শেষৰ ফালে জানিব বিচাৰিছোঁ যিহেতু এতিয়া গোটেই ছ'চিয়েল মিডিয়াৰ যুগ কেইবাটাও প্লেটফৰ্মছ আমাৰ আছে নিজাকেও চেনেল খুলিব পাৰি যিহেতু নহয় জানো গতিকে প্ৰতিভাটো থাকিলে তেনেদৰেও চাগে আমি হয়তো পৰিসৰটো বৃদ্ধি কৰিব পাৰোঁ নিজৰ সেইটো হিচাপত মানে আজিকালিতো মানে ডিজিটেল মাধ্যমত অনলাইনতো বহুত ক্লাছ চলি থাকে সেইটোতো মানে ধৰক আপুনি যিসকল শাস্ত্ৰীয় সংগীতৰ স্বনামধন্য ফেকাল্টি আছে তেওঁলোকে অনলাইনৰ মাধ্যমতে তাবলাই হওক ভাৰতনাট্যমেই হওক সকলোখিনিয়ে অনলাইনত দি আছে সেইটো মানে ষ্টুডেণ্টৰ নিজৰ ওপৰত কথা কেনেকৈ তেওঁ সেইটো ব্যৱহাৰটো কৰে আৰু মানে আৰু সৱশেষত এই কথাটো ক'ব বিচাৰিছোঁ ষ্টুডেণ্টে সদায় গুৰুক মানে প্ৰথম মানে গুৰুত্বটো দিব লাগিব গুৰু অবিহনে কিন্তু একো নহ'ব গুৰু লাগে জীৱনত যি ৰূপতে আৰু মই এইটো অনুষ্ঠানত আৰু এটা মোৰ ফালৰ পৰা কথা ক'ব বিচাৰিছোঁ মানে যিহেতু তবলা নিয়েই মই ইমানখিনি আজি আপোনাৰ আগত গোটেইখিনি ক'লোঁ মই মানে যিখিনি সংগীতজ্ঞ তাবলিষ্টৰ কাৰণে মই আজি ইমানখিনি হৈছোঁ মই সেইখিনি নামো এবাৰ আপোনাক ক'ব বিচাৰিছোঁ মানে ধৰক আপোনাৰ খগেন দাস ছাৰ দিলীপ ৰঞ্জন বৰঠাকুৰ ছাৰ কেশৱ চন্দ্ৰগতী দিলীপ চন্দ্ৰগতী নগাঁৱৰ বিবেকানন্দ ভট্টাচাৰ্য মোৰ শুভকাংক্ষী পৱন বৰদলৈ ছাৰ গুৱাহাটীৰ সুকুমাৰ বৰঠাকুৰ ছাৰ এই তেনেকৈ মানে আৰু পৰেশ মিশ্ৰ ছাৰ ডিব্ৰুগড়ৰ ফটিক তামুলী উমেশ দাস তেনেকৈ মানে আৰু দীঘলীয়া আৰু ইফালে সংগতৰ ক্ষেত্ৰত মানে ইন্দ্ৰ কোঁৱৰ ছাৰ হেমজাৰিকা ছাৰ মানে এনেকৈ মই নাম এইকাৰণে লৈছোঁ আজি তেওঁলোকৰ কাৰণে মানে মোৰ এই যে তাবলা এতিয়ালৈকে মোৰ মানে চলি আছে মানে তেওঁলোকৰ যদি মই নাম আপোনালোকৰ অনুষ্ঠান নলওঁ আৰু মোৰ ফ্ৰেণ্ড অৰূপ মিশ্ৰ দূৰদৰ্শনৰ তো মোৰ ক্লাছমেটেই হয় আকৌ ভকেলিষ্ট জয়শ্ৰী মানে তাইৰ লগতো মোৰ বহুত হৈছে আগতে তো এই তেনেকৈ মানে বহুতখিনি আছে আৰু নাম লৈ শেষ কৰিব নোৱাৰি কিন্তু মানে মই ভাবিলোঁ ইমানখিনি মই ক'লোঁ
অসমৰখিনি কথা নক'লে বেয়া কথা হ'ব একদম সঁচা মই কথা। সেইকাৰণে মানে চবৰ নামটো আপোনাৰ যাত্ৰাটোত তেওঁলোক আছিল হেৰিটোত তেখেতসকলে মোৰ প্ৰণাম থাকিলে একদম মোক মানে ইমানখিনি তেখেতসকলে আশীৰ্বাদ কৰাৰ কাৰণে হয় হয় একেবাৰে মই আপোনাৰ এটা কথা নুসুধিলে আধৰুৱা হ'ব হয় হয় গতিকে আপুনি অসমৰ সু সন্তান এতিয়া কলিকতাত আপুনি কৰ্মৰত আপোনাৰ পৰিয়ালটিৰ বিষয়ে অকণমান সুধোঁ আপোনাৰ প্ৰথম পিতৃ মাতৃ সেইখন ঘৰত কোন কোন আছিল আৰু এতিয়া আপুনি আপোনাৰ পৰিবাৰ সন্তান অকণমান কৈ যাওক মোৰ অৰিজিনেল ডিব্ৰুগড় ইতিমধ্যে কৈছোঁ মোৰ দেউতা সদানন্দ দুৱৰা মা মীৰা দুৱৰা আৰু মোৰ ৱাইফৰ নাম হৈছে ভৈৰৱী দুৱৰা আৰু মোৰ দুটা সন্তান আৰু ডাঙৰজনে বৰ্তমান BTech উইথ MBA কৰি জাষ্ট জব ষ্টাৰ্ট কৰিছে কলিকতাতে নাই বেংগালোৰ আচ্ছা আৰু সৰুজনে জাষ্ট BTech পাছ কৰিলে যে 2 মাহমান হৈছে আৰু একেটা হেৰিয়াতে একেটা লাইনতে গৈছে আৰু তো সেয়ে আমাৰ সৰুজনো এতিয়া তাতে থাকে নেকি বেংগলৰতে না তেওঁ জাষ্ট এতিয়া মানে মিজোৰামৰ পৰা পাছ কৰি মিজোৰাম ইউনিভাৰ্চিটিৰ পৰা জাষ্ট 2 মাহমান হৈছে আৰু এতিয়া বৰ্তমান গুৱাহাটীতে আছে আৰু আচ্ছা আপোনাৰ দুজন ল'ৰা নহয় দুজন ল'ৰা সেয়ে মানে পৰিয়াল ভালে থাকক সকলো মোৰ খুব ভাল লাগিলে আপুনি ইমান দূৰৰ পৰা আহিলে অতিথি আমাৰ হৈ আসন শুৱনি কৰিছেহি আৰু একদম নতুন বিষয় যিহেতু আমাৰ সহযাত্ৰীসকলেও মই ভাবোঁ উপকৃত হৈছে আৰু কাৰোবাৰ যদি সেই বিষয়টোৰ ক'ৰবাত আৰু অকণমান অনুৰাগ জাগিব বুলি ভাবোঁ অকণমান কিবা আপুনি ইয়াতে আপোনাৰ হাতৰ আখৰ অটোগ্ৰাফ বুলিয়ে ধৰি লওঁ আৰু এইকণতে ঠিক আছে অশেষ ধন্যবাদ মই নপঢ়োঁ কিন্তু মই শেষত এটা বস্তু সহযাত্ৰীসকলক জনাওঁ ধুনীয়াকৈ তবলা এযোৰ আঁকি দিছে আৰু বাকী কথাখিনি মই পিছত পঢ়িম অশেষ ধন্যবাদ আৰু মই অকণমানি উপহাৰ এটি আপোনালৈ আগবঢ়াব বিচাৰিছোঁ ধন্যবাদ এইখিনি আপোনাৰ মই এটা কথাই কওঁ শেষত তবলাযোৰৰ গতিটো সেই গতিটো আমাৰ জীৱনৰ লগত একাকিত্ব হৈ আগবাঢ়ি গৈ থাকোঁ ছন্দ লয় সকলোবোৰ আমাৰ জীৱনত যাতে তেনেদৰে গৈ থাকে সেইটোৱে আশা কৰোঁ অহাৰ সময়ত আপুনি যিখিনি অনুভৱ লৈ আহিছিলে সেইখিনি আমাক বিলাইছে যোৱাৰ পৰত কি অনুভৱ লৈ যাব বিচাৰিছে কওক যোৱাৰ সময়ত মোৰতো যাবলৈ মানে বেয়া লাগিছে ইমান আপোনাৰ মানে পৰিৱেশটো ইমান ধুনীয়াকৈ আপুনি গঢ়ি তুলিলে আজি সন্ধিয়াটো আৰু আজি যিটো মানে যাত্ৰা ইউটিউব চেনেলৰ প্লেটফৰ্মৰ পৰা যে মই অকণমান কিবা এটা হ'লেও ৰাইজক তাবলাৰ মাধ্যমতে প্ৰকাশ কৰিব পাৰিলোঁ সেয়া মানে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সদায়ে থাকিব আৰু মই আশা কৰিছোঁ আপোনাৰ এই যাত্ৰা ইউটিউব চেনেল পূৰা ইণ্টাৰনেশ্যনেল লেভেললৈ আগবাঢ়ি যাওক আৰু আপোনাক মানে আজিৰ পৰা লাখ মিলিয়ন নহয় কোটি কোটিয়ে যাতে আপোনাক আশীৰ্বাদ কৰে আৰু অশেষ ধন্যবাদ আৰু এই এনেদৰে আমাৰ এই বিষয়বোৰ আচলতে ভাল লগা বিষয় সংগীতে জীৱন আনে বুলি কয় সংগীতে প্ৰাণ আনে গতিকে এনেদৰে আমি গৈ থাকোঁ আৰু আমাৰ যাত্ৰাবোৰ শোভাযাত্ৰা হৈ ৰওক আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ভালে থাকক আকৌ এবাৰ লগ পাম ইমানখিনিতে আমাৰ অনুষ্ঠানটিৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ আকৌ আহিম এটি নতুন খণ্ডলৈ তেতিয়ালৈকে আপোনালোক সকলোবোৰ কুশলে থাকক হাঁহি থাকক ষ্টে টিউন যাত্ৰা বিদায় চেংপা